নমস্কাৰ আজি সবিশেষলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো কোৱা হৈছে ভাষা ৰক্ষাৰ যুঁজ প্ৰসংগ কিয় ওলাইছে এই কথা আপোনালোক ইতিমধ্যে অৱগত যে শেহতীয়াকৈ চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে বিশেষকৈ কেবিনেটৰ সিদ্ধান্তত প্ৰকাশ পাইছে অসমত বিশেষকৈ তৃতীয় শ্ৰেণীৰ পৰা এতিয়া অংক আৰু বিজ্ঞান ইংৰাজীত অধ্যয়ন কৰিব লাগিব কেৱল সিমানেই নহয় দ্বৈত মাধ্যমৰ ব্যৱস্থা লাহে লাহে প্ৰৱৰ্তিত হ'ব আৰু তাৰ পাছত শংকা ব্যক্ত কৰা হৈছে স্থানীয় যিবোৰ আমাৰ ভাষা আছে বড় ভাষা হওক বা অসমীয়া ভাষা হওক সেই মাধ্যমসমূহৰ ছাত্ৰ-ছাত্ৰীসকল বা ভৱিষ্যতে ভাষাসমূহলৈ ভাবুকি আহিব নেকি অন্য কেতবোৰ প্ৰসংগ আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম কোন কাৰ পক্ষত কিয় আচলতে বিৰোধিতা কৰা হৈছে চৰকাৰী সিদ্ধান্তৰ বিশেষকৈ আজি দেখিবলৈ পোৱা গৈছিল আসু এপসু বড় সাহিত্য সভা অসম সাহিত্য সভাৰ এক যৌথ বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকতে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু চৰকাৰক পুনৰ বিবেচনা কৰিবলৈ সিদ্ধান্তৰ পুনৰ বিবেচনা কৰিবলৈ দাবী জনোৱা হৈছে কি কাৰণে কিয় অসন্তুষ্ট দল সংগঠন জাতীয় সংগঠনসমূহ আমি সেই সম্পৰ্কে বিতংকৈ জনাবলৈ চেষ্টা কৰিম আৰু চৰকাৰী পক্ষই কি ক'ব বিচাৰে শাসকীয় পক্ষৰ ভাষ্য আমি শুনাম আজি আমাৰ আলোচনাত আমাৰ মাজত উপস্থিত আছে আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া স্বাগতম জনাইছো আমাৰ লগত উপস্থিত আছে বড় সাহিত্য সভাৰ সভাপতি তৰুণ বড়ো ডাঙৰীয়াক আমি স্বাগতম জনাইছো আমাৰ লগত উপস্থিত আছে এপসুৰ উপসভাপতি খৰমদাও ডাঙৰীয়াকো স্বাগতম জনাম আমি অসম সাহিত্য সভাৰ প্ৰতিনিধি মিতালী শইকীয়া আমাৰ লগত উপস্থিত আছে মিতালী শইকীয়া বাইদেউক স্বাগতম জনাইছো বিজেপি মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাক স্বাগতম জনাইছো আমি অনুষ্ঠান আৰম্ভ কৰিব লৈছো মই প্ৰথমতে আৰম্ভ কৰিছো ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ পৰাই আজি যিখন বৈঠক অনুষ্ঠিত হৈছে আজি সাহিত্য সভাৰ প্ৰতিনিধিও আমাৰ লগত উপস্থিত আছে বড় সাহিত্য সভাৰ প্ৰতিনিধিও আছে এপসু আছে আপোনালোকে একেলগে যৌথভাৱে আজি বৈঠক অনুষ্ঠিত কৰিছিল আৰু তাত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মূলত কেবিনেটৰ যি সিদ্ধান্ত সকলোৱে একেমুখে তাৰ বিৰোধিতা কৰিছে চৰকাৰে ক'ব বিচাৰিছে বিভাগে ক'ব বিচাৰিছে যে ছাত্ৰ-ছাত্ৰীৰ অসমৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ছাত্ৰ-ছাত্ৰীয়ে যাতে ইংৰাজী ভাষা আয়ত্ত কৰিব পাৰে আৰু ভৱিষ্যত দিনসমূহত যাতে ফেৰ মাৰিব পাৰে সকলোৰে বাবে সেই স্বাৰ্থত আমি কৰিছোঁ কিন্তু বিৰোধিতাটো ক'ত আছে অসমীয়া ভাষা বা বড়ো ভাষাৰ প্ৰতি প্ৰত্যাহ্বানটো ক'ত আছে এই সিদ্ধান্তত হয় আজি অসম সাহিত্য সভা বড়ো সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ মাজত যৌথ সভা অনুষ্ঠিত হৈছিল আৰু আমি এই সভাই অসম চৰকাৰৰ কেবিনেটে শেহতীয়াভাৱে গ্ৰহণ কৰা শৈক্ষিক যি সিদ্ধান্ত সেই সিদ্ধান্তসমূহ বিৰোধিতা কৰিছোঁ আৰু এই সিদ্ধান্ত যৌথ সভাই স্পষ্টকৈ কৈছে যে এই সিদ্ধান্তসমূহ অদূৰদৰ্শী অবিজ্ঞানসন্মত আৰু অযুক্তিকৰ অপ্ৰয়োজনীয় সিদ্ধান্ত আৰু সেইবাবে এই সিদ্ধান্তসমূহ চৰকাৰৰ পুনৰ বিবেচনা কৰি সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আমি দাবী জনাইছোঁ গোটেই কথাটোত খুব যুক্তিপূৰ্ণভাৱে আমি আগুৱাব লাগিব খুব বিজ্ঞানসন্মতভাৱে আগুৱাব লাগিব সিদ্ধান্ত কেইবাটাও বিষয়ত প্ৰথম কথা হ'ল প্ৰাদেশিকীকৰণ আৰু ভৱিষ্যতে নহ'ব বুলি চৰকাৰে কৈছে আমি ইয়াৰ দুৰ্ঘুৰ আপত্তি কৰিছোঁ আৰু এই সম্পৰ্কত এই সিদ্ধান্তই বড়ো বিটিআৰৰ শেহতীয়া চুক্তিকো উলংঘা কৰা হৈছে গতিকে আমি বিচাৰিছোঁ যে প্ৰাদেশিকীকৰণ ভৱিষ্যতে বন্ধ হ'ব এই সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰাটো উচিত প্ৰত্যাহাৰ কৰিব লাগিব কাৰণ ইয়াৰ জৰিয়তে অসমীয়া মাধ্যম বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমক মাধমাৰ সদোৱা হ'ব আৰু সেইকাৰণে চৰকাৰে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰি প্ৰত্যাহাৰ কৰিব লাগে আনটো বিষয় হ'ল যিটো তৃতীয় মান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞানত ইংৰাজী মাধ্যমত শিকাম বুলি কৈছে মূল কথাটো হ'ল যে তৃতীয় মান চতুৰ্থ মানত এতিয়া বিজ্ঞান নাই পঞ্চম মানত পৰিৱেশ বিজ্ঞান আছে চৰকাৰে কৈছে কিন্তু তৃতীয় মানৰ পৰা আমি এতিয়া ইংৰাজী মাধ্যমত শিকাম সেই কথাটো আমি আকৌ পুনৰ কৈ থৈছোঁ যে তৃতীয় মান চতুৰ্থ মানত বিজ্ঞান নাই পঞ্চম মানত পৰিৱেশ বিজ্ঞান আছে কিন্তু তৃতীয় মানৰ পৰা দ্বাদশ শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যমত শিকাব অৰ্থাৎ এই সিদ্ধান্তৰ জৰিয়তে অসমীয়া মাধ্যম বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমক ধ্বংসৰ মুখলৈ ঠেলি দিব আমাৰ মাধ্যমৰ বিদ্যালয়ত বিজ্ঞান আৰু গণিতটো ইংৰাজীত শিকালে আমাৰ ল'ৰা ছোৱালীৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণত সুবিধা হ'ব বুলি এটা অজুহাত দিয়া হৈছে কিন্তু এই যুক্তিটো সত্য নহয় এই যুক্তিটো বিজ্ঞানসন্মতও নহয় যিকোনো এটা বিষয় আহৰণ কৰিবলৈ নিজৰ মাধ্যমৰ জৰিয়তে অতি শক্তিশালীভাৱে আহৰণ কৰিব পাৰে আৰু এই কথাটো আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰো পৰিপন্থী আৰু সেইবাবে আমি কৈছোঁ এই সিদ্ধান্তটো প্ৰত্যাহাৰ কৰিব লাগে বৰঞ্চ আমি ক'ব খুজিছোঁ যে আমাৰ অসমীয়া মাধ্যম বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমত ইংৰাজী ভাষাটো ভালকৈ শিকাব লাগে এতিয়াও শিকাই আছে বহু বিদ্যালয়ত কিন্তু অসমৰ সকলো অসমীয়া মাধ্যম বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষাটো ভালকৈ শিকাব লাগে এনে ধৰণে ভালকৈ শিকাব লাগে যাতে অসমীয়া মাধ্যমত পঢ়া
আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভালকৈ ইংৰাজী লিখিব পাৰে খলখলকৈ ইংৰাজী ক'ব পাৰে আৰু এইটো ব্যৱস্থা কৰিলে যিকোনো ভাষাতে আয়ত্ব কৰিবলৈ অতি সুবিধা মূল বিষয়টো কি যে আমাৰ অসমীয়া মাধ্যম বড়ো মাধ্যমত বা মাতৃভাষা মাধ্যমত পঢ়া ল'ৰা ছোৱালী ইংৰাজী নোৱাৰিব পাৰে নেকি বা নোৱাৰে এই ধাৰণাটো নাইকিয়া কৰিবলৈ এইটোতকৈ বেলেগ বিকল্প নাই আৰু একেধৰণে ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীক অসমীয়া বড়ো বা মাতৃভাষাটো ভালকৈ শিকাব লাগে যাতে নিজৰ মাতৃভাষাটো তেওঁলোকে ভালকৈ ক'ব পাৰে লিখিব পাৰে খলখলকৈ ক'ব পাৰে উদাহৰণ অসম জাতীয় বিদ্যালয় ব্যক্তিগত খণ্ডৰ বিদ্যালয় কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয় তাৰ ল'ৰা ছোৱালী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ভালকৈ ইংৰাজী লিখিব পাৰে খলখলকৈ ইংৰাজী ক'ব পাৰে গতিকে আমাৰ বিদ্যালয়ত সেই বিষয়টোহে কৰিব লাগে আৰু এই বিষয়টো কৰিলে গোটেই সমস্যাটোৰ মানে সমাধান হ'ব আৰু এটা বিষয় অত্যন্ত প্ৰয়োজনীয় বিষয় যে আপোনাৰ পেৰেলেল মাধ্যম এটা তিনিটা ব্যৱস্থা লৈছে এটা কৈছে যে আমাৰ বিদ্যালয়সমূহত অসমীয়া মাধ্যম বা বড়ো মাধ্যম বা মাতৃভাষা মাধ্যমত পেৰেলেল ইংৰাজী মাধ্যম খোলা হ'ব যিটো কেতিয়া গ্ৰহণযোগ্য নহয় সেইটো এটা দ্বিতীয় আকৌ কোৱা হৈছে যে ইতিমধ্যে প্ৰত্যেক সমষ্টিত এখনকৈ আদৰ্শ বিদ্যালয় চিনাক্ত কৰিবলৈ দিয়া হৈছে সেই আদৰ্শ বিদ্যালয়সমূহত ইতিমধ্যে এক্সিষ্টিং যিবোৰ অসমীয়া মাধ্যম বড়ো মাধ্যম বিদ্যালয় আছে ৰাইজে পতা বিদ্যালয় আছে সেই বিদ্যালয়সমূহক এতিয়া CBSEৰ অন্তৰ্গত ইংৰাজী মাধ্যমলৈ পৰিৱৰ্তন কৰা হ'ব সেইটো সাংঘাতিক সেইটো আৰু গ্ৰহণযোগ্য নহয় তৃতীয়তে আকৌ কৈছে যে প্ৰতি সমষ্টিত এখনকৈ বিদ্যালয় পাতিব CBSEৰ অন্তৰ্গত ইংৰাজী মাধ্যম আৰু এইটো হিচাপ কৰিলে দেখা যায় 500ৰো বহু বেছি বিদ্যালয়তে ইংৰাজী মাধ্যমলৈ পৰিৱৰ্তন কৰাব খুজিছে কিয় আমাৰ ৰাজ্যিক বোৰ্ডবিলাক সেৱা আছে হাই ছেকেণ্ডেৰী কাউন্সিল আছে ইতিমধ্যে এই দুখন বোৰ্ডক জাতীয় অনুষ্ঠান ইয়াক সংস্কাৰ কৰিবৰ কাৰণে কেইবাখনো প্ৰতিবেদন দিছে বিশিষ্ট শিক্ষাবিদসকলে তাৰে এটা পৰামৰ্শ আছে যে ৰাজ্যিক বোৰ্ডবিলাক পৰিচালনা কৰিবলৈ শক্তিশালী পৰিচালনা কমিটি গঠন কৰিব লাগে বিশিষ্ট শিক্ষাবিদেৰে স্বতন্ত্ৰভাৱে কাম কৰিব লাগে বৈদ্যুতিক কাম কৰিব লাগে আৰু দিছপুৰৰ চৰকাৰৰ হস্তক্ষেপৰ পৰা মুক্ত কৰিব লাগে এই কামটো কৰিলেতো ৰাজ্যিক বোৰ্ডবিলাক শক্তিশালীভাৱে আগবাঢ়িব পাৰে এতিয়া ৰাজ্যিক বোৰ্ডবিলাকৰ ওপৰত মাথা মাৰ গোটেই বিষয়টোৱে হ'ল অসমীয়া মাধ্যম বড়ো মাধ্যম মাতৃভাষা মাধ্যমক ধ্বংসৰ মুখলৈ ঠেলি দিব এটা সাংঘাতিক মাধ মাৰ এই বিষয়টো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ আৰু সেইকাৰণে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰি প্ৰত্যাহাৰ কৰিবলৈ দাবী কৰিছে কাৰণ অসম চৰকাৰে চৰকাৰী খণ্ডৰ বিদ্যালয় আৰু অসমীয়া বড়ো মাধ্যমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয় জয়যাত্ৰা অব্যাহত ৰাখিবলৈ ব্যৱস্থা কৰিব লাগে আমাৰ আন্তঃগাঁথনি ঠিক কৰিব লাগে বিদ্যালয়বিলাকৰ যাতে আধুনিক সা সুবিধাৰে ধুনীয়াকৈ বিদ্যালয়সমূহ গঠন কৰিব পাৰে ঠিক আছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে যিখিনি প্ৰাৰম্ভিক মন্তব্য সেই মন্তব্যখিনি দিছে কিয় ইয়াৰ বিৰোধিতা কৰা হৈছে চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰা হৈছে বড়ো সাহিত্যৰ সভাপতি তৰেণ বড়ো ডাঙৰীয়া আছে যিধৰণে ডক্টৰ ভট্টাচাৰ্যই কৈছে অসমীয়া বা বড়ো মাধ্যমৰ প্ৰতি এটা ভাবুকি স্বৰূপ সমৰ্থন কৰে আপোনালোকে এই কথাটোত চৰকাৰী সিদ্ধান্তই বড়ো আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰতি বা ভাষাটোৰ প্ৰতি ভাবুকি আনিছে বুলি ভাবে নেকি আমি এইটো আমাৰ ভট্টাচাৰ্যই যিটো কৈছে আমাৰ বড়ো সাহিত্য সভা ইতিমধ্যে আমি যেটো কেন্দ্ৰীয় কাৰ্যকৰী সমিতি যোৱা 24 তাৰিখে অনুষ্ঠিত হৈছিলে তাৰ বিশদভাৱে আলোচনা কৰি আমি দেখিলো যে নো মোৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন ফ্ৰম 1 আগষ্ট আজিৰ পৰা মানে এই প্ৰাদেশিকৰণৰ ব্যৱস্থাটো বন্ধ এক নম্বৰ হেতু আমি আপত্তি কিয় কৰিছো আমাৰ এতিয়াও মানে ক'বলৈ গ'লে ফৰেষ্ট লেণ্ডত স্কুল আছে ৰেভিনিউ মানে ভিলেজত মানে স্কুল আছে এইবিলাক স্কুল প্ৰাদেশিকৰণ হোৱা নাই প্ৰভিন্সিয়েলাইজেশ্যন হোৱা নাই আৰু এইবোৰ পাব্লিক মানি দি ৰাইজৰ পইচাহে দি বনোৱা হেতু আৰু তাত মানে চৰকাৰী পাৰমিশ্যন আছে চৰকাৰী মানে এয়া অনুমোদন আছে আমি বড়ো সাহিত্য সভাই হওক বা অসম সাহিত্য সভাই হওক ভাৰ্নাকুলাৰ মিডিয়ামটো বচাই ৰাখাৰ কাৰণে মাতৃভাষাটো বচাই ৰাখাৰ কাৰণে আমি এইবিলাক স্কুলসমূহ আমি স্থাপন কৰিছিলোঁ এতিয়া যদি প্ৰাদেশিকৰণ নহয় তেনেহ'লে আৰু এটা ইয়াতে পৰিপন্থী হৈছে কি আমাৰ যেটো নেকি বিটিআৰ চুক্তি লিখা আছে 6.3 এই 6.3 যেটো ক্লজ লিখা আছে এই 6.3 টো ভায়োলেট কৰা হৈছে যে ভাৰত চৰকাৰ অসম চৰকাৰ ইউবিপিও নিখিল বড়ো ছাত্ৰ সন্থা আৰু চাৰিওটা গট এনডিএবিৰ লগত যেটো পিছ চুক্তি হৈছে তাত সন্নিবিষ্ট কৰা আছে গতিকে এই 6.3 লিখা আছে স্পষ্টকৈ লিখা আছে যে নিড বেছত বড়ো মাধ্যমৰ স্কুলবিলাক প্ৰভিন্সিয়েলাইজেশ্যন কৰা হ'ব চৰকাৰীকৰণ কৰা হ'ব আৰু আমি আপোনাক কৈছো যে এই যে মানে আমাৰ যেটো নেকি ৰাষ্ট্ৰীয় শিক্ষা নীতি এটা বলবৎ হ'ব ৰাষ্ট্ৰীয় শিক্ষা নীতিত ইয়াত মানে স্পষ্ট গাইডলাইন আছে যে আপ টু ক্লাছ 5
মানে মাতৃভাষাৰ শিক্ষা হ'ব লাগিব এইটো হোম লেংগুৱেজ বুলি কৈছে তাৰপিছত 6, 7, 8 মানে 9, 10, 11, 12 এইটো ৰিজনেল লেংগুৱেজ কোৱা হৈছে ৰিজনেল লেংগুৱেজ মানে আঞ্চলিক ভাষা যেনে বড়ো মানে মাধ্যমৰ বড়ো হ'ব অসমীয়া মাধ্যমৰ অসমীয়া হ'ব বেংগলী হ'ব কিন্তু এতিয়া আমি দেখিছোঁ যে অসম চৰকাৰে যোৱা 17 জুলাই তাৰিখে যিটো সিদ্ধান্ত লৈছে কেবিনেট আৰু 20 তাৰিখে যেটো লৈছে 22 তাৰিখে তেওঁলোকে নটিফিকেশনত দিলে যে এইটো কাৰ্যকৰী মানে কৰা হ'ব আগষ্ট মাহৰ ভিতৰতে আমি দেখিছো যে যদি বিজ্ঞান আৰু গণিতত মানে তাত ইংলিছ মিডিয়াম কৰা হয় ইংলিছ মাধ্যম কৰা হয় তেনেহলে আপোনাৰ এনইপি যেটো ন্যাশনাল এডুকেশন পলিসি যেটো গাইডলাইন আছে তাত মানে ডুৱেল ল্যাঙ্গুৱেজৰ কথা আছে ডুৱেল ল্যাঙ্গুৱেজৰ কথা থাকিলে ৰিজনেল ল্যাঙ্গুৱেজৰ ষ্টেটাসটো কি হ'ব আৰু এতিয়া আমি দেখিছো যে ক্লাস 5 লৈকে তেনেকুৱা ধৰণৰ মানে নাই সাবজেক্ট নাই 6 ৰ পৰা হে এটো সাবজেক্ট স্টার্ট হয় কিন্তু এতিয়া যদি ক্লাস 3 ৰ পৰা যদি ইংলিশটো হুমাই দিয়ে মানে গণিত আৰু বিজ্ঞানটো হুমাই দিয়ে তেনেহলে এটা ল্যাঙ্গুৱেজ বাৰ্ডেন হ'ব ল'ৰা ছোৱালী ল্যাঙ্গুৱেজ বাৰ্ডেন হ'ব গতিকে আমি ভাবিছো যে এনইপি গাইডলাইন মতে ডুৱেল ল্যাঙ্গুৱেজটো কৰা হোক হেতু আমাৰ দাবী আছে ডুৱেল ল্যাঙ্গুৱেজ হলে আমি কবলগীয়া আমাৰ একো নাই কিন্তু মাতৃভাষা স্কুল সমূহ ভাবুকি আহিব নালাগে আপোনালোকে জানে যে ৰাইট টু এডুকেশনৰ কি লিখা আছে ৰাইট টু এডুকেশন 2009 চনত তাৰ লিখা আছে যে গুণগত শিক্ষাৰ কথা আছে আৰু ল'ৰা ছোৱালীক মানে মাতৃভাষাই দি মানে শিক্ষাটো দিব লাগিব দিয়াৰ ব্যৱস্থাটো আছে গতিকে আমি বড়ো সাহিত্য সভাই মানে এটো অপোজ কৰিছো এটো প্ৰতিবাদ কৰিছো যে অসম চৰকাৰে এটো ৰিভিউ কৰিব লাগে তেখেতসকলে মানে অতি শীঘ্ৰে মানে এটো ৰিভিউ কৰি পেলাই এটা পদক্ষেপ ল'ব লাগে এখিনি আমাৰ দাবী অন্যথা তাৰ বিকল্প ব্যৱস্থা আপোনালোকে কৰিছে এই সম্পৰ্কে আমি জনাম কি ব্যৱস্থা কৰা হৈছে এবাৰ মই যাব বিচাৰিছো অসম সাহিত্য সভাৰ প্ৰতিনিধি মিতালী শইকীয়া আছে আমাৰ লগত যোৰহাটৰ পৰা মিতালী শইকীয়া আপুনি কিভাৱে যেটো মূলত ভাষাৰ কথাটো আহিছে এটা হল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ছাত্ৰ ছাত্ৰীয়ে কি ধৰণে আগবাঢ়ি যাব ছাত্ৰ ছাত্ৰীৰ এই চৰকাৰী সিদ্ধান্তই ছাত্ৰ ছাত্ৰীৰ জীৱনত শৈক্ষিক জীৱনত কি প্ৰভাৱ পেলাব দ্বিতীয় প্ৰসংগটো আছে অসমীয়া ভাষা বা বড়ো ভাষা আমাৰ যিসমূহ স্থানীয় ভাষা এই ভাষাসমূহ যেতিয়া অধ্যয়ন কৰাৰ ধাউতিটো অসমীয়া ভাষাত অধ্যয়ন নকৰি ইংৰাজী মাধ্যমৰ বিদ্যালয় যেতিয়া প্ৰৱৰ্তন হ'ব এসময়ত এটা সময় হৈছে যে চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰতি এটা সামৰ এটা অনিহা আহিছে অসমীয়া বিদ্যালয়ৰ প্ৰতি ইংৰাজী মাধ্যমৰ বিদ্যালয়ত যেটো যোগদান বা অন্তৰ্ভুক্তিৰ সংখ্যা বাঢ়িছে কিন্তু যেতিয়া চৰকাৰী পৃষ্ঠপোষকতাত সেই ধৰণে হাতত লোৱা হ'ব ভাবুকিটো আৰু অধিক আহি যাব নেকি ভাষাৰ প্ৰতি ভাবুকি আপোনালোকে অনুভৱ কৰিছে নেকি হয় ধন্যবাদ আমাৰ সভাপতি মহোদয় আৰু সম্পাদক মহোদয় ইতিমধ্যে তেজপুৰত এখন সংবাদ মেল দি পেলাই এই কথাবিলাক স্পষ্ট কৰি কৈছে যে অসম সাহিত্য সভাই এই কথাটোৰ তীব্ৰ বিৰোধিতা কৰিছে অসমীয়া ভাষা এনেই সংকটত পৰিছে আমাৰ সভাপতি মহোদয় ইতিমধ্যে অসমীয়া ভাষাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে যথেষ্ট কাম কৰি আছে ইউনিকোডত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে আৰু আপোনাৰ ইতিমধ্যে গম পাইছে নিশ্চয় গুগলতো এতিয়া অসমীয়া ভাষাৰ ব্যৱহাৰৰ কাৰণে অসম সাহিত্য সভাই লাগি আছে মই আচলতে ইয়াত অসম সাহিত্য সভাৰ প্ৰতিনিধি বুলি কোৱা কথাটো আচলতে শুদ্ধ হোৱা নাই কাৰণ মই অসম সাহিত্য সভাৰ প্ৰাক্তন মুখপাত্ৰ আছিলোঁ আজি কথাটো হৈছে কি ভাষাৰ প্ৰতি সংকট আহিলে আমি সকলো অসমীয়া মানুহে দায়বদ্ধ হৈ পৰোঁ আমাৰ যিহেতু ভাষা এতিয়া সংকটত পৰিছে এনেই অসমীয়া ভাষা কোৱাৰ সংখ্যা কমি আহিছে আমাৰ যোৱা কেইটামান লোকপিয়লৰ মতে অসমীয়া ভাষী মানুহৰ সংখ্যা একেবাৰে কমি আহিছে যেহেতু চৰকাৰে এই ধৰণৰ এটা হতকাৰী প্ৰচেষ্টা ল'বলৈ গৈছে এই হতকাৰী প্ৰচেষ্টাই অসমীয়া ভাষাক সংকটৰ মুখলৈ লৈ যাব অকল অসমীয়া ভাষা বুলিয়েই নহয় যিবিলাক আঞ্চলিক ভাষা বড়ো ভাষা মিচিং ভাষা এই সকলো ভাষাকে এটা সংকটৰ মুখলৈ লৈ যাব চৰকাৰৰ সদিচ্ছা যদি আছে তেনেহ'লে আমি ভাবোঁ যে যিসকলে প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ পৰা বিজ্ঞান আৰু অংককহে কেৱল ইংৰাজী ভাষাৰ মাধ্যম হিচাপে ল'ব সকলোৱে কি মেডিকেল বা ইঞ্জিনিয়াৰিঙলৈকে যাব নেকি তাৰ পৰা কি বেলেগ ভাষালৈ ল'ৰা ছোৱালী নাযাব নেকি আৰু আটাইতকৈ সংকটৰ কথাটো হৈছে যে এই যিখিনি ল'ৰা ছোৱালী আমাৰ অসমীয়া মিডিয়ামৰ যিখিনি ল'ৰা ছোৱালী যিখিনি চৰকাৰী বিদ্যালয়
চৰকাৰী বিদ্যালয়ত যিখিনি বিদ্যালয়ত এই ভাষা প্ৰয়োগৰ কথা আহিছে সেই বিদ্যালয়ত কোন চাম ল'ৰা ছোৱালীয়ে পঢ়ে অধ্যয়ন কৰি আছে সেই ল'ৰা ছোৱালীবিলাকৰ অভিভাৱকসকলকো আমি চাব লাগিব তেওঁলোকে ইংৰাজী ভাষাত এজন ছাত্ৰক গাইড কৰিব পাৰিব নোৱাৰিব সেইটো এটা কথা হৈ পৰে ইংৰাজী ভাষাটো এনেই আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভয়ৰ কাৰণ তেনেস্থলত কি হ'ব ক্লাছ 8-9 মানৰ পৰা অষ্টম নৱম শ্ৰেণীৰ পৰা সপ্তম অষ্টম শ্ৰেণীৰ পৰা হয়তো বহুতে কি কৰিব ভাষাৰ ভয়তে বিদ্যালয় ত্যাগ কৰিব ল'ব সেইসকল বিদ্যালয় শিক্ষাৰ্থী কি অৱস্থা হ'ব আৰু দ্বিতীয় কথা হৈছে চৰকাৰে সদিচ্ছা আছে চৰকাৰে নিশ্চয় যদি এনেকুৱা এটা ব্যৱস্থা কৰে যে APSC UPSC কাৰণে যি চেষ্টা কৰা এটা চৰকাৰে কৈছে যে অফিচাৰ বনাব বিষয়াসকলৰ কাৰণে চৰকাৰে এই ব্যৱস্থাটো গ্ৰহণ কৰিছে তেতিয়াহ'লে তেখেতসকলৰ যদি সদিচ্ছা আছে তেওঁলোকে জিলাই জিলাই যদি একোটা কোচিং চেণ্টাৰ পাতে তাত ইংৰাজী শিকোৱাৰ ব্যৱস্থা কৰে সেইটো মই ভাবোঁ বেছি ভাল হ'ব এই ভাষা এই যি তুগলকি কথা চিন্তা কৰা হৈছে এই কথাই কিন্তু অসমীয়া ভাষাক সংৰক্ষণ কৰিব নোৱাৰে অসমীয়া ভাষা বিপদৰ মুখলৈ গুচি যাব আৰু কেৱল তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংক ইংৰাজী ভাষাত শিকালে কেতিয়াও এটা ল'ৰা ছোৱালী পাৰ্গত হ'বলৈ ইংৰাজীত পাৰ্গত নহ'ব কথাটো সম্পূৰ্ণ ভুল কথা ঠিক আছে মই আহিম মিতালী শইকীয়া বাইদেউ মই আপোনাৰ ওচৰলৈকে আহিম কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে মই বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈকে আহিম যে জাতীয় সংগঠনসমূহে আজি যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে যিবোৰ বিষয়ত আপত্তি দৰ্শাইছে ভুল নেকি এটা সময় বাণিজ্যিক বিৰতি তাৰ পিছত উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশ আমি কথা পাতি আছোঁ চৰকাৰী সিদ্ধান্ত সম্পৰ্কে মই ৰঞ্জীৱ শৰ্মাৰ ওচৰলৈকে আহিম কিন্তু তাৰ পূৰ্বে এবাৰ যাব বিচাৰিছোঁ এপছৰ উপসভাপতি খৰমদা ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে নাই কিছু সময় পাছত পাম ঠিক আছে মই ৰঞ্জীৱ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ বিৰতিৰ পূৰ্বেই মই সেই প্ৰশ্নটো উত্থাপন কৰিছিলোঁ জাতীয় সংগঠনসমূহে যিখিনি কথা মই চাওক আৰম্ভণিতে এটা কথা কৈ লওঁ অসমৰ যিবিলাক জাতীয় সংগঠন আছে সেয়া সদৌ অসম ছাত্ৰ সন্থাই হওক অসম সাহিত্য সভা বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা বা অন্যান্য যিবিলাক জনজাতীয় সংগঠন আছে এই সংগঠনসমূহৰ মৰম স্নেহ অবিহনে ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন এই সংগঠনবিলাকৰ তেওঁলোকে আমালৈ আগবঢ়োৱা যিটো মৰম স্নেহ তেওঁলোকৰ আদৰ তাৰ বাবে আমি 2014 চনৰ পৰা এতিয়ালৈকে ধাৰাবাহিকভাৱে ইখনৰ পিছত সেইখন নিৰ্বাচন জিকি আহিছোঁ মানে ৰাজনৈতিক এই জাতীয় সংগঠনসমূহৰ সমৰ্থন আছে বুলি মানে মই চাওক মৰম স্নেহ বুলি কৈছোঁ এই সংগঠনসমূহে কেতিয়াও ভাৰতীয় জনতা পাৰ্টীক শত্ৰু বুলি জ্ঞান নকৰে তেওঁলোকে আমি পৰিপূৰক হয় জাতীয় সংগঠন আৰু ভাৰতীয় জনতা পাৰ্টী সদায় পৰিপূৰক হিচাপে কাম কৰি আহিছে সেইকাৰণে অসমৰ বিভিন্ন সমস্যা সামাজিক সমস্যা সমাধানৰ পথত অগ্ৰসৰ হৈছে আজি 4টা বৃহৎ জাতীয় সংগঠনে অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশ নিয়ন্ত্ৰণ কৰা বিভিন্ন দিশক প্ৰভাৱিত কৰা 4টা বৃহৎ জাতীয় সংগঠন এক হৈ লৈ পেলাই ভাষাক লৈ পেলাই আলোচনা কৰিছে অতি ইতিবাচক কথা এই কথাত আমি বেয়া পোৱাৰ প্ৰশ্নই নুঠে এতিয়া এই গোটেই আলোচনাটোৰ নেতৃত্ব কোনে লৈছে সমুজ্জ্বল দাই লৈছে সমুজ্জ্বল মই কওঁতে কৈছোঁ কি সমুজ্জ্বল দা আমাৰ সকলোৰে ককাইদেউ হয় আমি সকলোৱে তেওঁ সমুজ্জ্বল দা বুলি মাতোঁ আনকি আমাৰ অতি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সমুজ্জ্বল দাক নিজৰ ডাঙৰ ককাইৰ দৰে সন্মান কৰে ৰেছপেক্ট কৰে আৰু সমুজ্জ্বল দাই মুখ্যমন্ত্ৰীৰ লগত আনুষ্ঠানিক অনানুষ্ঠানিক বিভিন্ন ধৰণৰ বৈঠক কৰি থাকে গতিকে মই ভাবোঁ যে এই গোটেই বিষয়টো এটা সমাধান সূত্ৰ উত্থাপনৰ ক্ষেত্ৰত সমুজ্জ্বল দাৰ নেতৃত্বতে এটা প্ৰয়াস হ'ব আৰু এটা ইতিবাচক সিদ্ধান্ত হ'ব চৰকাৰে যিটো কেবিনেটত সিদ্ধান্ত লৈছে এইটো এটা বাক্যত চৰকাৰে কৈছে যে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ইংৰাজী মাধ্যম কৰা হ'ব কিহৰ গণিত আৰু বিজ্ঞানৰ এতিয়া কমপ্লিট আউটলাইন এতিয়ালৈকে অহা নাই চৰকাৰে এটা গাইডলাইনছ দিব সেই গোটেই গাইডলাইনছটো অহালৈ আমি অপেক্ষা কৰিব লাগিব চৰকাৰী গাইডলাইনছত কি থাকিব নিউ এডুকেশ্যন পলিচি যিটো আমাৰ তৰেণদাই কৈছে বড়ো সাহিত্য সভাৰ সভাপতি মহোদয়ে কৈছে নিউ এডুকেশ্যন পলিচিক কণ্ট্ৰাডিক্ট নকৰাকৈ মাতৃভাষাৰ শিক্ষাক সৰ্বাধিক অগ্ৰাধিকাৰ দি চৰকাৰে এই নতুন গাইডলাইনছটো বনাব আৰু সেই নতুন গাইডলাইনছ অহাৰ পিছত আমি এই বিষয়ত আকৌ কথা পাতিম আৰু মই আকৌ এবাৰ ৰিপিট কৰিছোঁ জাতীয় সংগঠনক অৱজ্ঞা কৰি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে কেতিয়াও কোনো কাম নকৰে আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আজি ইমান শক্তিশালী দল ইমান শক্তিশালী সংগঠন আমাৰ ইমান শক্তিশালী একমাত্ৰ এই জাতীয় সংগঠনসমূহৰ মৰম স্নেহ আদৰৰ বাবে মই এটা সৰু উদাহৰণ দিব খুজিছোঁ পৃথিৱীৰ এটা বিখ্যাত ভাষা হ'ল হিব্ৰু ভাষা ইজৰাইলৰ মানুহে এই ভাষাটো কয় 1948 চনৰ আগলৈকে এই ভাষাৰ এখনো স্কুল নাছিলে হিব্ৰু ভাষাৰ এখনো স্কুল পৃথিৱীত নাছিল পৃথিৱীৰ কোনো এখন বিশ্ববিদ্যালয়ত হিব্ৰু ভাষাৰ এটাও ডিপাৰ্টমেণ্ট নাছিল কিন্তু 1948 চনৰ আগত হিব্ৰু ভাষী মানুহে কিমানটা নোবেল বঁটা পাইছিল আপুনি হিচাপ কৰিব মই এই উদাহৰণটো এই কাৰণেই দিছোঁ
কেৱল মাধ্যমে এটা ভাষাক জীয়াই নাৰাখে ভাষা এটা জীয়াই ৰাখিবৰ কাৰণে মোৰ মায়ে মোৰ মুখত যিটো ভাষা দিছে সমুজ্জ্বলদাৰ মায়ে সমুজ্জ্বলদাৰ মুখত যিটো ভাষা দিছে তৰেন্দাৰ মায়ে তৰেন্দাৰ মুখত যিবিলাক শব্দ দিছে সেই শব্দবিলাক আমি যিদিনালৈকে কৈ থাকিম সেইদিনাখনলৈকে আমাৰ মাতৃভাষা থাকিব আৰু ইয়াক পৃথিৱীৰ পৰা কোনে নোহোৱা কৰিব নোৱাৰে আমি অধ্যয়ন কৰাৰ প্ৰয়োজন মোক আৰু এটা কথা কৈ দিয়ক একেলগে যিহেতু আমি এপছৰ ওচৰলৈকেও যাম এই প্ৰসংগটো কৈ দিয়ক প্ৰাদেশিকৰণৰ কথা যিটো কোৱা হৈছে বন্ধ যে হ'ব প্ৰাদেশিকৰণ এতিয়া বিটিআৰ চুক্তিকে উলংঘন কৰা বুলি কৈছে এই ক্ষেত্ৰত আপোনাৰ চৰকাৰে এপছু বা বড়ো সাহিত্য বা আছুৰ কথা শুনিব জানিব বিটিআৰ চুক্তিখন কোনে কৰিছে বিটিআৰ চুক্তিখন ত্ৰিপাক্ষিক চুক্তি হয় নে দাদা বিটিআৰ চুক্তিখন অসম চৰকাৰ বড়ো নেতৃবৰ্গ আৰু ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ এই তিনিটা চৰকাৰৰ মাজত বিটিআৰ চুক্তি হৈছে সেই চুক্তিখনৰ সিগনেটৰী যে কেনেকৈ তাক ভায়োলেট কৰিব এটো কেতিয়াও ভায়োলেট হ'ব নোৱাৰে নটিফিকেশন ওলাইছে নটিফিকেশনখনটো চুক্তি নহয় আজি যেতিয়া জাতীয় সংগঠনসমূহে যাব চৰকাৰক লগ ধৰিব কথা পাতিব নটিফিকেশন পেন্সিলো হ'ব পাৰে আকৌ তাক লৈ নটিফিকেশন হ'ব পাৰে গতিকে নাই মই কোৱা নাই হেতু কথা মই কোৱা নাই শান্তনু মই কৈছো যে নটিফিকেশন কেতিয়াও ফাইনেল ইস্যু বস্তু নহয় চুক্তিখন ফাইনেল বিটিআৰ চুক্তিখন ফাইনেল সব এই বিটিআৰ চুক্তিখন আজিলৈকে স্বাধীনোত্তৰ অসমত অসম আৰু ভাৰতবৰ্ষৰ মাজত যিমানখিনি চুক্তি হৈছে আনকি অসম চুক্তিতকৈ আটাইতকৈ উত্তম চুক্তি বুলি এই কাৰণে মই কওঁ যে এই বিটিআৰ চুক্তিত স্পষ্টভাৱে লিখা হৈছে যে পৃথক বড়ো ৰাজ্যৰ কাৰণে আৰু আন্দোলন নহয় তেনেকুৱা এখন চুক্তি এখন চৰকাৰে কেনেকৈ অৱজ্ঞা কৰিব ঠিক আছে গতিকে অৱজ্ঞা নকৰে নটিফিকেশন যিখন ওলাইছিল সেই নটিফিকেশনখনে কিন্তু প্ৰশ্নৰ অৱতাৰণা কৰিছে সেইবাবে প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছে এপছৰ উপসভাপতি খৰমদা ডাঙৰীয়া স্বাগতম জনাইছোঁ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ইতিমধ্যে কৈছে সদৌ অসম ছাত্ৰ সন্থাৰ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সেই সম্পৰ্কে ক'লে ইতিমধ্যে তৰেণ বড়ো ডাঙৰীয়াই ক'লে বড়ো সাহিত্য সভাৰ সভাপতি মিতালী শইকীয়াও সেই প্ৰসংগত মন্তব্য ৰাখিছে এতিয়া বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাই কৈছে যে বিটিআৰ চুক্তি উলংঘন কৰা নহয় কিন্তু নটিফিকেশন ওলাইছে সেইখন বদলিও হ'ব পাৰে কি ভাবে নটিফিকেশনখন কিয় ওলাল বিটিআৰ চুক্তি সম্পৰ্কে কি অৱগত নাছিল নেকি এইখন নটিফিকেশনে সেই চুক্তি উলংঘন কৰিব পাৰে বুলি চৰকাৰখন কি অৱগত নাছিল নেকি উলংঘন কৰিব পাৰে বুলি চৰকাৰখন কি অৱগত নাছিল চাওক এতিয়া ইতিমধ্যে তেখেতে যেটো ক'লে যে বিটিআৰ চুক্তি উলংঘন নকৰা কথাটো এইটো হঠাকে নহয় কিন্তু অসম চৰকাৰে যেহেতু বিটিআৰ চুক্তিৰ লগত সম্পৰ্ক আছে যদি তেখেতসকলে এই নটিফিকেশনখন ওলাইছে তেতিয়া মানে বিটিআৰ চুক্তিটো আউটাত আনিব লাগিছিলে তো বিটিআৰ চুক্তিখন নকচাত কৰি পেলাই যদি নো মোৰ প্ৰভিন্সিয়েলাইজেশ্যন বুলি এটা লাইন উলিওৱা যায় দ্যাট ইজ দ্য ইন্টেনশন অফ দ্য গভৰ্ণমেণ্ট তো ইন্টেনশন অফ দ্য গভৰ্ণমেণ্টটো ডাবল ষ্টেণ্ডাৰ্ড হ'ব নোৱাৰে তো এইটোৰ কাৰণে আমি ইয়াৰ কাৰণে প্ৰতিবাদ কৰিছো যে এই লাইনৰ সম্পৰ্কে বা আমাৰ 6.3 বিটিআৰ চুক্তি যেটো আছে সেইটো আমাৰ প্ৰযোজ্য হ'ব লাগে ইয়াৰ কাৰণে যে অসম চৰকাৰে দায়বদ্ধতা আছে অসম চৰকাৰ আৰু বিটিআৰ চুক্তিকাৰীৰ লগত যিখিনি সম্পৰ্ক আছে আৰু সেইখিনিত লৈকে আমিও হেতু ভাবিছো কিন্তু অসম চৰকাৰ যদি এনেকা একপক্ষভাৱে যদি এনেকা লাইন লিখি দিয়ে তেতিয়া হলে আমাৰ একতকনত আঘাত আনে বা আমাৰ বড়ো জাতিকৰ বড়ো চুক্তিৰ এটা আঘাত আনে আৰু আনফিনিটি আজি যেটো ভাষা লৈ বড়ো মিডিয়াম এছামিজ মিডিয়াম লৈ আমি আজি একগোট হৈ অসম সাহিত্য সভা বড়ো সাহিত্য সভা আৰু আছু আৰু এপছু একেলগে আমি গোটাইখিনি কেবিনেট ডিসিশনটো প্ৰতিবাদ কৰিছো কিয়নো ভাষা সম্পৰ্কীয় যেতিয়া অসম চৰকাৰে এই পদক্ষেপটো যেনেকা ললে হেতু এনইপিৰ পলিচিৰ ইন্ডিকেশনত যি লাইনবোৰ লিখা আছিলে যে ইন দ্য লাইন অফ মানে ইন দ্য টেক্সট বুকস অফ 9 and 10 মেথছ অৰ সায়েন্সত মানে বাইলিংগুৱেল কৰা হওক যে যত এছামিছত ইংলিছ দিয়া যাওক বা হেতু সম্পূৰ্ণ মানে এছামিজ আৰু বড়োটো নাইকিয়া কৰি পেলাই ইংলিছত দিয়া যাব বুলি কোৱা কথাটো হেতু কিন্তু ইট ইজ নট ইন দ্য লাইন অফ এনইপি তো ইয়াৰ কাৰণে আমি বিচাৰো যে আমি গোটাইখিনি কেবিনেট ডিসিশন যিমানখিনি আজি আমি মডেল স্কুল কৰি পেলাই ইংলিছ মিডিয়াম সিবিএসই কনভাৰ্ট কৰা আৰু তেনেকাই বিভিন্ন এমএলএ সমষ্টিত এটা এটাকে আৰু মানে সৰকাৰী শিক্ষা অনুষ্ঠানক আজি বড়ো মিডিয়াম হওক অসমীয়া মিডিয়াম হেতু আৰু চিনাক্ত কৰি পেলাই আকৌ হেতু আৰু ইংলিছত মডেলত লৈ যোৱা সিবিএসইত লৈ যোৱা আৰু বিভিন্ন এনেকা 5টা 10টাকে স্কুল বিলাক যদি লৈ যায় আৰু ইংলিছ মিডিয়ামত গঠনি কৰে তেনেহলে হেতু আমাৰ খিলঞ্জীয়া আমাৰ ভাষা অসমীয়া হওক বড়ো মিডিয়াম হওক আৰু বিভিন্ন ট্ৰাইবেল মিডিয়াম হওক ইয়াত আমাৰ ইয়াত আঘাত আনে আৰু ইয়াৰ আমাৰ ভাবুকি আনে যে হেতুৱে যে আমি জীয়াই থকাৰ কাৰণে যেনেকৈ অলপ আগত এজন বিজেপি শুনাছে মই নামটো পাহৰি তেখেতে ক'লে যে হয় হেতু ভাষাটো জীয়াই থাকিব লাগিব মিডিয়ামটো জীয়াই থাকিলেহে ভাষা জীয়াই থাকিব আৰু এটা জাতি জীয়াই থাকিব যেতিয়া মিডিয়াম জীয়াই থাকিব ইয়াৰ কাৰণে আমি আজি গোটেই জাতীয় সংগঠন সাহিত্য সভা আৰু জাতীয় ছাত্ৰ সংগঠন বিলাকে হেতু আমি মাতিছো যে অসম চৰকাৰে পুনৰাই সেই ডিসিশনটো
চাব লাগিব আৰু সেইটো মানে আমি সেইকাৰণে ৰেজেক্ট কৰিছোঁ কিয়নো এটা ফিউচাৰ যিটো ট্ৰেণ্ড আপুনি গাইডলাইনছৰ ক'ত পৰা ফ'ল' কৰিব গাইডলাইনছটো ফ'ল' হ'ব আপোনাৰ কেবিনেট ডিচিশ্যনত কেবিনেট ডিচিশ্যনৰ যদি হেডলাইনটো এনেকা হয় তেতিয়াহ'লে সেইটো সদায় আমাৰ ফালে পৰা জাতীয় সংগঠনলৈকে আৰু বিভিন্ন মাতৃভাষা মিডিয়ামলৈকে এটা বাবুকি সৃষ্টি কৰিব ইয়াৰ কাৰণে এই বাবুকি সৃষ্টি কৰা যিটো লাইনবোৰ লিখিছে এইটোৰ কাৰণে আজি সেই প্ৰতিবাদৰ সন্মুখীন হ'ব হৈছে তো এই কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই স্পষ্ট যে অনাগত দিনত অসম চৰকাৰে যি প্ৰভিন্সিয়েলাইজেশ্যনৰ পৰা আৰু বিভিন্ন আমাৰ মাতৃভাষা মিডিয়ামৰ স্কুল সেইবিলাক স্কুলক যাতে তেখেতসকলে আন মিডিয়ামলৈ প্ৰৱৃত্তি নকৰে কিয়নো আমাৰ এতিয়ালৈকে আপোনালোকেও জানে অসমীয়া মিডিয়ামৰ যিমান পঢ়ি আহিছে বড়ো মিডিয়ামৰ যিমান পঢ়ি আহিছে সকলোৱে IITত এডমিশ্যন পাইছে ইঞ্জিনিয়াৰ হৈছে UPSC চিভিল ছাৰ্ভিচো পাইছে তেতিয়া অসমীয়াৰ পৰা অহা বড়োৰ পৰা অহাটো আমি ঠিক দুখ কৰিলো যে আমি ইংলিছ নাজানে না আমি কি এন্ট্ৰেন্স এক্সাম আমি সক্ষম কৰিব নোৱাৰে না কিবা আমাৰ তাতে মানে গোটেই ইংলিছত পঢ়িলেহে যদি চব পাৰিব সেইটোতো কেতিয়াও হ'ব নোৱাৰে তো ইয়াৰ কাৰণে আমি সেইটোৱে প্ৰতিবাদ কৰিছো যে অসমৰ যি কেবিনেট ডিচিশ্যনৰ পলিচি এতিয়া নিৰ্ধাৰণ হৈছে এই নিৰ্ধাৰণটো এটা ডাইৰেকশ্যনৰ ফালে গৈ আছে যে গোটাই যদি সমষ্টিৰ স্কুলে গোটাই যদি ডিষ্ট্ৰিক্টৰ স্কুলে CBSE মডেল ইংলিছ যদি পালে চৰকাৰী স্কুলে গৈ যায় তেতিয়াহ'লে আমাৰ কি ধৰণে আমাৰ স্থানীয় ভাষাসমূহ জীয়াই থাকিব অসমীয়া বড়ো এইবিলাক কেনেকৈ চৰকাৰৰ ফালে পৰা যত্ন ঠিক আছে গুৰুত্বপূৰ্ণ প্ৰসংগ কেইটামান উত্থাপন কৰিছে দাও ডাঙৰীয়াই মই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ৰঞ্জীৱ শৰ্মাৰ প্ৰসংগৰে কৈছে যে মাধ্যমটো হেঙাৰ হ'ব নোৱাৰে তাৰ বিপৰীতে এপছৰ ফালৰ পৰা কোৱা হৈছে যে মাধ্যমে যদি নাথাকে ভাষাটোৰ উত্তৰণ কি ধৰণে হ'ব ভাষাটোৰ এটা অৰ্থনৈতিক মূল্যায়নো থাকিব লাগিব অসমীয়া ভাষাত অধ্যয়ন কৰি অসমীয়া মাধ্যমত অধ্যয়ন কৰি অসমতে চাকৰি পোৱাৰ ব্যৱস্থাটোও থাকিব লাগিব সেই অৰ্থনৈতিক মূল্যটো ভাষাটোৰ ক্ষেত্ৰত থকাটো প্ৰয়োজন আছে তাৰ বিপৰীতে কিন্তু এই কথাটোও কোৱা হৈছে যে অসমৰ জাতীয় সংগঠনৰ মৰম চেনেহতে আজিৰ তাৰিখত বিজেপিয়ে চৰকাৰত থাকিব পাৰিছে আৰু সেইবাবে কোনো ইছ্যু নাই কথাটো কি ধৰণে গ্ৰহণ কৰে আপুনি হয় মই প্ৰথম সন্মানীয় ৰঞ্জীৱ শৰ্মা ডাঙৰীয়াৰ গোটেইখিনি কথাৰ এটা বাক্য অলপ স্পষ্ট কৰি দিওঁ যে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি সদৌ অসম ছাত্ৰ সন্থাৰ হৈ মই আলোচনালৈ গৈছিলোঁ সেই আনুষ্ঠানিক অনানুষ্ঠানিক দুইটা আৰু ভৱিষ্যতেও অসমৰ স্বাৰ্থত আমি আনুষ্ঠানিক অনানুষ্ঠানিক আমি আলোচনাত যাম মই খালি মোৰ আলোচনাটো মই সদৌ অসম ছাত্ৰ সন্থাৰ হৈ আমি এটা দলত গৈছিলোঁ এই কথাটো অলপ পৰিষ্কাৰ কৰি মই থলোঁ আমাৰ গোটেই সমস্যাটো চাওক অসম সাহিত্য সভা বড়ো সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ চাৰিটা সংগঠন যেতিয়া বহিছে এটা আলোচনা কৰিছে আলোচনাৰ গোটেই কথাখিনি খুব যুক্তিপূৰ্ণভাৱে ফঁহিয়াই চাইছে এতিয়া আমি সেইকাৰণে অসম চৰকাৰক কৈছোঁ যে অসম চৰকাৰে গোটেই কথাটো পুনৰ বিবেচনা কৰিব লাগে আৰু যিখিনি অদূৰদৰ্শী অবিজ্ঞানসন্মত আৰু অযুক্তিৰ যিখিনি বিষয় বুলি আমি চিনাক্ত কৰিছোঁ সেই বিষয়খিনি প্ৰত্যাহাৰ কৰিব লাগে কথাকেইটা একেবাৰে সৰলকৈ যদি আমি কথা পাতিবলৈ যাওঁ মোৰ এটা বিষয় যোৱাবাৰ ইয়াৰ আগৰ কথাখিনিত থাকি গ'ল সেইটো হ'ল যে এইবাৰ অসম চৰকাৰে ভূগোল আৰু বুৰঞ্জীক ইয়াত প্ৰৱৰ্তন কৰিবলৈ ঠিক কৰিছে এইটো আমাৰ দীৰ্ঘদিনীয়া এটা বিষয় আমাৰ জাতীয় সংগঠনসমূহৰ কেৱল খালি এইটো কথা ঠিক যে এজন ছাত্ৰক বিদ্যালয়ৰ ছাত্ৰক ইকনমিক্স আৰু পলিটিকেল ছায়েন্সৰ জ্ঞান দিয়া হৈছিল মই ভাবোঁ যে আজিৰ এই প্ৰতিযোগিতামূলক যুগত এজন ছাত্ৰক ইকনমিক্স আৰু পলিটিকেল ছায়েন্সৰ যিখিনি জ্ঞান দিয়া হৈছিল জ্ঞানটো বাদ দিব নালাগে সেইটো সংযোজন কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীগৰাকীৰ ওপৰত যাতে ভাষাৰ বুজাটো বা ছাবজেক্টৰ যাতে বুজা যাতে বেছি নহয় সেই সম্পৰ্কটো চকু ৰাখিব লাগিব সেই সম্পৰ্কত এটা সিদ্ধান্ত লোৱাৰ অত্যন্ত প্ৰয়োজন আছে এতিয়া আহিলোঁ যে আমাৰ বিষয়টো আমি কেনেকৈ আগবাঢ়িম চব কথাটো একদম স্পষ্ট প্ৰাদেশিকীকৰণৰ কথাটো আমি ইতিমধ্যে কথা পাতিছোঁ প্ৰাদেশিকীকৰণৰ কথাটো নো মোৰ ফাৰ্ডাৰ প্ৰভিন্সিয়েলাইজেশ্যন এই সিদ্ধান্তটো শুদ্ধ নহয় স্বাস্থ্যকৰ নহয় এইটো পুনৰ বিবেচনা কৰিব লাগিব বড়ো চুক্তিক উলংঘা কৰিছে BTR চুক্তিক গতিকে এই প্ৰাদেশিকীকৰণ নহ'ব এই কথাটো চৰকাৰে পুনৰ বিবেচনা কৰি সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগিব আৰু আমাৰ বিদ্যালয়সমূহৰ অসমীয়া বড়ো মাতৃভাষা মাধ্যমৰ স্বাৰ্থত এই সম্পৰ্কত এটা সিদ্ধান্ত ল'ব লাগিব 1 2 তৃতীয় মানৰ পৰা দ্বাদশ মান বিজ্ঞান আৰু গণিতত মানে হেৰি শিকাব ইংৰাজী মাধ্যমত শিকাব চাওক বিভিন্ন যিসকল বিজ্ঞ পণ্ডিত আছে সকলোৱে কৈছে যে মাতৃভাষা মাধ্যমত এটা বিষয় আহৰণ কৰিবলৈ সুবিধা মাধ্যমটো বিষয় হ'লে সেইটো আহৰণ কৰিবলৈ সুবিধা বিখ্যাত বিজ্ঞানী CB ৰমন তেখেতে কি কৈছে যে আমি বিজ্ঞান মাতৃভাষা মাধ্যমত পঢ়ুৱাব লাগে নহ'লে বিজ্ঞান বিষয়টো কিছু মুষ্টিমীয় মানুহৰ কচৰতে হৈ থাকিব য'ত সাধাৰণ মানুহে ভাগ ল'ব নোৱাৰিব এইটো মই কোৱা নাই বিজ্ঞানী CB ৰমনে কৈছে গতিকে তৃতীয় মানৰ পৰা দ্বাদশ মান শ্ৰেণীলৈকে এইটো নতুন শিক্ষানীতিয়ে কৈছে যে বাইলিংগুৱেল কিতাপ হ'ব পাৰে
মাতৃভাষা মাধ্যমত বা অসমীয়া বা বড়ো মাধ্যমত বা ইংৰাজী মাধ্যমত বাইলিংগুৱেল কিতাপ হ'ব পাৰে কিন্তু মাধ্যম হ'ব নোৱাৰে সেই কথাটোকে সেইবাবে আজি চৰকাৰৰ সিদ্ধান্তটো নতুন শিক্ষানীতিৰ পৰিপন্থী হৈছে এতিয়া আমি বিচাৰিম যে তৃতীয় মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ অংকৰ বিজ্ঞান অসমীয়া মাধ্যম বা বড়ো মাধ্যম মাতৃভাষা মাধ্যমতে শিকাব লাগে মাধ্যমটো তাত পৰিৱৰ্তন হ'ব নালাগে কিন্তু যিটো ধাৰণা দিয়া হৈছে যে এইটো এইকাৰণেই শিকাব খুজিছে চৰকাৰে যে আমাৰ কম্পিটিটিভ পৰীক্ষাবিলাকত ল'ৰা ছোৱালী নোৱাৰে ইংৰাজীত শিকিলেহে পাৰে উত্তৰটো কি উত্তৰ কিন্তু সমাধান সেইটো নহয় সমাধান হয় আমি সেইবাবে বিকল্প আমি সমাধানৰ সূত্ৰ দিছোঁ সমাধানটো কি মাধ্যম অসমীয়া মাধ্যম বড়ো মাধ্যম মাতৃভাষা চলিব কিন্তু অসমীয়া মাধ্যম বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যম ইংৰাজীটো ভালকৈ শিকাব লাগে ইংৰাজীটো শিকাব লাগে এনেকৈ শিকাব লাগে যাতে শুদ্ধকৈ আমাৰ সকলো ল'ৰা ছোৱালী ইংৰাজী ক'ব পাৰে আৰু লিখিব পাৰে আৰু খলখলকৈ ক'ব পাৰে এতিয়াও শিকাই আছে ভালকৈ বহুত বিদ্যালয়ত কিন্তু এটা সাংঘাতিক ধৰণৰ ব্যৱস্থা ল'ব লাগে য'ত আমাৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যম বড়ো মাধ্যম মাতৃভাষা মাধ্যমত পঢ়িলে কোনো হীনমন্যতাত ভুগিব নালাগে সকলোৱে যাতে শুদ্ধকৈ ইংৰাজী লিখিব পাৰে খলখলকৈ ইংৰাজী ক'ব পাৰে আৰু সকলো বিষয় আয়ত্ত কৰিব পাৰে এইটো যাতে কোনো ধৰণৰ খেলি মেলি নহয় এইটোৱেই পাৰ্মানেণ্ট চলিউশ্যন সেই কথাটোতে চৰকাৰে গুৰুত্ব দিব লাগে একেধৰণে ইংৰাজী মাধ্যমৰ বিদ্যালয়তো অসমীয়া বড়ো বা মাতৃভাষা শিকাব লাগে যাতে ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়েও অসমীয়া বড়ো বা নিজৰ মাতৃভাষাটো ভালকৈ লিখিব পাৰে খলখলকৈ ক'ব পাৰে এইটোৱেই সমাধানৰ উপায় আৰু সেইবাবে আজি আমাৰ চাৰিওটা সংগঠনে আমি কৈছোঁ এই উপায়টো ল'লে সমাধানৰ সূত্ৰ আছে আৰু আমাৰ কম্পিটিটিভ পৰীক্ষাবিলাকতো এই বিষয়ত ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাব কিন্তু কম্পিটিটিভ পৰীক্ষা আমি কাৰ বিষয়ত পাইছোঁ ছায়েন্স আজি যিটো চৰকাৰে কৈ আছে ছায়েন্সৰ কথা কিন্তু যিসকল ল'ৰা ছোৱালীয়ে ছায়েন্স নপঢ়ে আৰ্টছ পঢ়িব তেওঁলোকৰ ক্ষেত্ৰত কি এইটো বাৰু কথাটো ক'ৰবাত ৰৈ যোৱা নাইনে কাৰণ আৰ্টছৰ যিবিলাক ল'ৰা ছোৱালী তেওঁলোকেতো কম্পিটিটিভ পৰীক্ষা দিছে তেওঁলোকেতো বেলেগ বেলেগ পৰীক্ষাটো অৱতীৰ্ণ হৈছে সফলতাৰে উত্তীৰ্ণ হৈ আছে গতিকে মাধ্যম সম্পৰ্কত যাতে চৰকাৰে লোৱা সিদ্ধান্তটো পুনৰ বিবেচনা কৰে প্ৰত্যাহাৰ কৰে মাধ্যমটো সম্পৰ্কত যাতে তেওঁলোকে স্পৰ্শকাতৰ বিষয়টোত যাতে কোনো ধৰণৰ খেলি মেলি নকৰে আৰু এটা কথা হ'ল চাওক পেৰেলেল মাধ্যম তিনিটা পেৰেলেল মাধ্যম লৈছে আমি চাৰিটা সংগঠনে আজি কিয় কৈ আছোঁ বড়ো সাহিত্য হওক বা অসম সাহিত্য হওক বা ছাত্ৰ সদৌ অসম ছাত্ৰ নিখিল বড়ো ছাত্ৰহঁতে কিয় কৈ আছোঁ কথাটো কাৰণ বড়ো মাধ্যমৰ কাৰণে আন্দোলন হৈছিল এছামে প্ৰাণ দিছিল শ্বহীদ হৈছিল অসমীয়া মাধ্যম ভাষাটোৰ কাৰণে মাধ্যমটোৰ কাৰণে আন্দোলন হৈছিল আছামে শ্বহীদ হৈছে প্ৰাণ দিছিল এই বড়ো মাধ্যম অসমীয়া মাধ্যমৰ যিসকল শ্বহীদ সেই শ্বহীদৰ ত্যাগক আমি সকলোৱে শ্ৰদ্ধা জনাব লাগিব আৰু সেই বিষয়টো উপলব্ধি কৰিব লাগিব এতিয়া যিটো ব্যৱস্থা লোৱা হৈছে আমাৰ বিদ্যালয়বোৰ ভাল কৰিব লাগে বিদ্যালয়বোৰ আমাৰ আন্তঃগাঁথনি ঠিক কৰিব লাগে আমাৰ আদৰ্শ বিদ্যালয় বুলি কৈছে আদৰ্শ বিদ্যালয় কোনবোৰ 25 বছৰ 50 বছৰ 75 বছৰ 100 বছৰ তাতোকৈ যিবিলাক বেছি বিদ্যালয় আছে বড়ো ভাষাৰ ঐতিহ্যমণ্ডিত যিবোৰ বিদ্যালয় অসমীয়া মাধ্যমৰ যিবোৰ ঐতিহ্যমণ্ডিত বিদ্যালয় সেইবোৰহে আদৰ্শ বিদ্যালয় সেই আদৰ্শ বিদ্যালয়ৰ শ্ৰেণীকোঠা ভাল হ'ব লাগে আটক দিনীয়াকৈ সুধাব লাগে লেবৰেটৰী পুথিভঁৰাল চব ভাল কৰি খুব ভাল কৰিব লাগে যাতে বিদ্যালয়বোৰ আকৰ্ষণীয় হয় সেইটোৱে মূল বিষয়ত জোৰ দিব গতিকে মাধ্যমত আঘাত আনিব নালাগিব যিটো আপুনি প্ৰসংগ উত্থাপন কৰিছে ভাষা আন্দোলন হৈ গৈছিল মাধ্যম আন্দোলন হৈছিল তাত যাতে কোনো ধৰণৰ আঘাত নহয় সেই কথাটো গুৰুত্বপূৰ্ণ ঠিক আছে ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰা হ'ব ঠিক আছে ঠিক আছে ভট্টাচাৰ্য ডাঙৰীয়া মই আহিম পুনৰ হয় 2 নম্বৰ মই শেষ কৰোঁ মই 2 মিনিট কৈছোঁ আচ্ছা ঠিক আছে 2 মিনিট ক'ব কওক হেল্ল' হয় কওক শুনি আছোঁ হেল্ল' শুনি আছোঁ ভট্টাচাৰ্য ডাঙৰীয়া সমজলদা শুনি আছোঁ কওক আপুনি ক'ব পাৰে আকৌ কৈছে হয় 1 নম্বৰ আকৌ 2 নম্বৰ কৈছে যে প্ৰত্যেকজন বিধায়কে এখন বিদ্যালয় বাছি ল'ব কি অসমীয়া হওক বড়ো হওক বা অসমীয়া বড়ো দুটা মাধ্যম থকা আমাৰ বিদ্যালয় বহুত আছে বাছি ল'ব সেইখন আদৰ্শ কৰিব আমি প্ৰথমতে ভাবিছিলোঁ যে আমাৰ ঐতিহ্যমণ্ডিত বিদ্যালয় তেনেকৈ এখন সমষ্টিত হ'ব কিন্তু এতিয়া গম পালোঁ নে নহয় সেই সমষ্টিত বিধায়কগৰাকীয়ে যিখন বিদ্যালয় নিৰ্বাচন কৰি ল'ব সেই বিদ্যালয়খনত ইংৰাজী মাধ্যমলৈ ৰূপান্তৰ কৰিব আৰু CBSE কোৰ্চ দিব সেইটো দুটা ছেকেণ্ড ষ্টেপ মানে মাধ্যম ৰূপান্তৰ কৰিবলৈ তৃতীয়টো হ'ল যে একদম পিয়ৰলি CBSE পাৰ সমষ্টি এখন আৰু ইংৰাজী মাধ্যম এই তিনিটা ব্যৱস্থাৰ জৰিয়তে অসমীয়া মাধ্যম বড়ো মাধ্যম বা মাতৃভাষা মাধ্যমৰ ধ্বংসৰ মুখলৈ ঠেলি দিছে মাধমাৰ খুদাইছে আৰু এই সিদ্ধান্তটো সেইকাৰণে আমি কৈছোঁ যে অদূৰদৰ্শী অবিজ্ঞানসন্মত আৰু অযুক্তিকৰ অপ্ৰয়োজনীয় এই সিদ্ধান্তটো পুনৰ বিবেচনা কৰি বাতিল কৰিব লাগে আৰু আমাৰ বিদ্যালয়সমূহ কেনেকৈ আগবাঢ়িব লাগে এই কথা মই আপোনাক আগতে কৈছোঁৱেই এতিয়া আজি যি চাৰিটা সংগঠনে যিখিনি কথা আমি আগবঢ়াইছোঁ অত্যন্ত যুক্তিপূৰ্ণভাৱে আগবঢ়োৱা হৈছে মই ভাবোঁ যে অসম চৰকাৰে এইটো সন্মানৰ প্ৰশ্ন হিচাপে ল'ব নালাগে যে অসম সাহিত্য বা বড়ো সাহিত্য বা সদৌ অসম ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা কৰিছে এইটো আমি এটা ইগত লৈছোঁ এইটো সন্মানৰ প্ৰশ্ন হিচাপে ল'ব নালাগে যুক্তিৰে আহক আৰু আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত প্ৰজন্মৰ মংগলৰ কাৰণে আমি সিদ্ধান্ত ল'ব লাগে আমি সকলো কিয় বহিছোঁ যে আমাৰ ভৱিষ্যত প্ৰজন্মৰ মংগল সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত হ'ব লাগে আৰু এইখন অসমত অসমীয়া মাধ্যম বড়ো মাধ্যম
আন জনজাতীয় জনগোষ্ঠীয় ভাষাৰ বিকাশ হ'ব লাগিব ইয়াত চৰকাৰে অন্তৰায় হিচাপে থিয় দিব নালাগে বৰঞ্চ চৰকাৰে সহায় কৰিব লাগে যাতে সকলো জনগোষ্ঠীয় ভাষাৰ বিকাশ হয় আৰু সেই বিষয়তে ফলপ্ৰসূ ব্যৱস্থা ল'ব লাগে লক্ষ্য একদম স্থিৰ কৰি ল'ব লাগে যে অসমত চৰকাৰী মাধ্যম চৰকাৰী খণ্ড অসমীয়া বড়ো আৰু মাতৃভাষা মাধ্যমৰ জয়যাত্ৰা হ'ব এই বিষয়টোতে আগবাঢ়ি গ'লে গোটেই বিষয়টোত সঠিকভাৱে আগবাঢ়ি যাব পৰা যাব ঠিক আছে মই আকিম কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ ইতিমধ্যে উত্থাপন কৰিছে ৰঞ্জিত শৰ্মাই উত্তৰ দিব এটা বাণিজ্যিক বিৰতি ল'ব লাগিব বিৰতিৰ পিছত পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ সন্দেহটো ক'ত আছিল ইতিমধ্যে স্পষ্ট কৰি দিছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য বা আমাৰ অন্য অতিথিসকলেও বড়ো সাহিত্য সভায়ো কৈছে এপছুৱেও কৈছে আমাৰ অন্যগৰাকী অতিথি মিতালী শইকীয়ায়ো কৈছে যে মূলতঃ উদ্দেশ্যটো যদি আছিল ইংৰাজী অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজীত দখল আহক ইংৰাজী মাধ্যম শিকি ইংৰাজী মাধ্যমৰ পৰা বুৎপত্তি লাভ কৰি যি অগ্ৰগতি লাভ কৰিব লাগে অগ্ৰগতি লাভ কৰক আৰু সেয়া অসমীয়া মাধ্যমত পঢ়িও সম্ভৱ হ'ব পাৰে তাৰ চিন্তা নকৰি যেটো কথা কোৱা হৈছে CBSE স্কুলক যেটো অগ্ৰাধিকাৰ দিয়া সমষ্টি ভিত্তিক CBSE স্কুল এই প্ৰসংগবোৰ আজি আহিছে আৰু সেইভাবে সন্দেহটোৰ অৱকাশ ঘটিছে সন্দেহ বড় ভাষাৰ প্ৰতি আহিছে বড় মাধ্যমৰ মাধ্যম আন্দোলন হৈছিল অসমীয়া মাধ্যমৰ প্ৰসংগ আছে এই গোটেই বিষয়সমূহক নস্যাৎ কৰা হোৱা নাইনে কেবিনেটৰ এটা মাত্ৰ ডিসিশন ৰঞ্জিত শৰ্মা চমুকৈ উত্তৰ দিয়ক তাৰ পাছত মই বড় সাহিত্য সভাৰ সভাপতিৰ ওচৰলৈকে যাম চক এটা কথা সমুজ্জ্বল দাই খুব সুন্দৰ কথা কৈছে যে সাহিত্য ভাষা সংস্কৃতি আৰু ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত চৰকাৰ সহায়ক হ'ব লাগে এই কথাত আমি সকলো একমত আৰু আমি সমুজ্জ্বল দাৰ কথাটোত একমত কাৰণেই ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ লগে লগে অসমৰ সকলো সাহিত্য সভালৈ জাতি জনগোষ্ঠীয় যিমান সাহিত্য সভা আছে অসম সাহিত্য সভাকে ধৰি এককালীন সাহায্যৰ এটা ব্যৱস্থা কৰিছিল দাদা এইটো জানিব নিশ্চয় আৰু যিবিলাক সাহিত্য সভাৰ ভূমি নাছিলে মানে ভৱন বনাবলৈ গৱেষণাগাৰ বনাবলৈ বা অধ্যয়নৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা তেওঁলোকক ভূমি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিছে ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ইয়াৰ উত্তৰণ জাতি গঠন বা জাতিক মজবুত কৰি ৰখাৰ কাৰণে এই জাতীয় জনগোষ্ঠীয় ভাষাসমূহৰ উত্তৰণৰ যে প্ৰয়োজন আছে সেইটোক আমাৰ চৰকাৰে অনুভৱ কৰে কাৰণে এই কামটো কৰিছে এক নম্বৰ কথা দুই নম্বৰ কথা সমুজ্জ্বল দা যোৱা প্ৰায় 3 দশক ধৰি গুৱাহাটীৰ এটা স্থানত তেওঁ দৈনিক আহে যদি গুৱাহাটীত থাকে সেইটো হ'ল শহীদ ন্যাস উজান বজাৰত য'ত শহীদ ন্যাস আছে সেই শহীদ ন্যাসলৈ যদি সমুজ্জ্বল দা গুৱাহাটীত থাকে দিনত এবাৰ হ'লেও শহীদ ন্যাসলৈ যায় শহীদ ন্যাসত থিয় হৈ মাত্ৰ 1 কিলোমিটাৰ ৰেডিয়াছ যদি সমুজ্জ্বল দা ঘূৰে এফালে ডন বস্কো হাইস্কুল এফালে সেন্ট মেৰিজ তাৰানী গাৰ্লছ কামৰূপ একাডেমি কটন কলেজিয়েট উজান বজাৰৰ সেই গাৰ্লছ হাইস্কুলখন এই স্কুলসমূহৰ যিটো এনৰলমেণ্ট সেই এনৰলমেণ্টটোক যদি সমুজ্জ্বল দাই এবাৰ তেওঁ টিমক দি ৰিচাৰ্চ কৰায় সেই এনৰলমেণ্টটোৱে আমাক কি মেছেজ দি আছে এই স্কুলসমূহৰ আন্তঃগাঁথনিত মই ভাবোঁ তাৰানী গাৰ্লছৰ আন্তঃগাঁথনি বা কামৰূপ একাডেমীৰ আন্তঃগাঁথনি কোনো কাৰণতকৈ সেণ্ট মেৰিজতকৈ মানে দুৰ্বল নহয় আজি গাঁও অঞ্চলত অসমত এনেকুৱা গাঁও চাগে আজিৰ তাৰিখত নোলাব য'ত ইংৰাজী মাধ্যমৰ তৰ্জাৰ বেৰ দিয়া স্কুল নাই ডাঙৰ ডাঙৰ ফিল্ড থকা ডাঙৰ ডাঙৰ হাইস্কুল আছে তাত ল'ৰা ছোৱালীৰ এনৰলমেণ্ট হোৱা নাই কিন্তু তৰ্জাৰ বেৰ দি 2-3 মান মানুহে এখন স্কুল খুলি দিছে তাত বাহিৰত সাইনবোৰ্ড লগাই দিছে ইংলিছ মিডিয়াম আৰু তাত ল'ৰা ছোৱালীৰ এনৰলমেণ্ট হৈ আছে চাওক আমি প্ৰেক্টিকেল মই কোৱা নাই কোনো কাৰণত কোৱা নাই যে অসমীয়া ভাষাৰ বিৰুদ্ধে মই ষ্টেটমেণ্ট দিয়া নাই কিন্তু আমাৰ গ্ৰাছৰুটত কি হৈছে চৰকাৰৰ এটা প্ৰাৰম্ভিক ছাৰ্ভে মতে যোৱা 6-7 বছৰ 10 বছৰ 12 বছৰত স্কুল যাবলৈ খোজা ছাত্ৰ ছাত্ৰীৰ 52 to 55% গাৰ্জেনে বিচাৰে যে মোৰ সন্তানটো ইংলিছ মিডিয়ামত পঢ়ক ইফালে মাক বাপেক দুইটাই অসমীয়া মিডিয়ামৰ মাষ্টাৰ নহওক কিয় এই যেটো পৰিবেশ আমাৰ ৰাজ্যখনত গঢ়ি উঠিল সেই পৰিবেশক আমি মোকাবিলা কৰিব লাগিব আজিৰ তাৰিখত কেৱল কম্পিটিটিভ এক্সামত আমাৰ ল'ৰা ছোৱালীয়ে ইংৰাজীত ফৰফৰিয়াকে কথা কওক তাৰ কাৰণে এইটো নহয় সেই পৰিবেশটোক আমি মখিমুৰ মই আৰম্ভণিতে কৈছিলোঁ হিব্ৰু ভাষাৰ উদাহৰণ দিছিলোঁ হিব্ৰু ভাষাৰ উদাহৰণ এই কাৰণেই দিছিলোঁ যে সেই ইজৰাইলী জাতিয়ে যেনেকে নিজৰ মাতৃভূমি উদ্ধাৰ কৰিলে নিজৰ ভাষা উদ্ধাৰ কৰিলে আৰু পৃথিৱীত মাত্ৰ 1 কোটি মানুহে পৃথিৱীক যেনেকে নিজকে প্ৰতিষ্ঠা কৰিলে সেই যেটো সংগ্ৰাম জাতিৰ প্ৰতি যেটো দয়া মৰম স্নেহ স্বাভিমান সেই স্বাভিমান আমাৰ জাতিৰ মাজত জগাই তুলিব লাগিব সমুজ্জ্বল দাই সুন্দৰ কথা কৈছে আমি ভাষাৰ কাৰণে শহীদ হৈছে ভাষাৰ কাৰণে ত্যাগ কৰিছো সমুজ্জ্বল দা মুজামিল হক ভাষাৰ কাৰণে শহীদ হৈছিল আপুনি এবাৰ মুজামিল হকৰ ঘৰলৈ যাব মুজামিল হকৰ ঘৰৰ সন্মুখত মঙ্গলদৈ লেঙেৰিপাৰাত য'ত মুজামিল হকৰ জন্ম হৈছিল তেওঁৰ ঘৰৰ সন্মুখত বাৰাত মাদ্ৰাসা আছে মুজামিল হকৰ পিতৃৰ মাটি দখল কৰি সেই বাৰাত মাদ্ৰাসা বনোৱা হৈছে আৰবীয় ভাষাত আৰু বাৰাত মাদ্ৰাসাত ছোৱালী পঢ়োৱা হয়
গাৰ্লছৰ স্কুল কেইখন তাত বুৰ্খা পিন্ধোৱা হয় অসমীয়া সংস্কৃতি তাত শিকোৱা নহয় গতিকে এটা ডাঙৰ সংকট আমাৰ মাজত আহিছে ঠিক আছে ৰঞ্জন শৰ্মা মই বিৰোধিতা নকৰে ডনবস্ক স্কুলটো কোনেও বিৰোধিতা নকৰে সেন্ট মেৰিজ স্কুলটো কোনেও বিৰোধিতা নকৰে বেলেগ বেলেগ ইংলিছ মিডিয়াম স্কুল খোলাটো কিয় বিৰোধিতা নকৰে কিয় এটা জাগা ঠিক আছে ফটোসেজ ডাঙৰীয়া ক'ব সেই কথাটো ব্যক্তিগত খণ্ডৰ বিদ্যালয় ব্যক্তিগত প্ৰচেষ্টা হৈছে কিন্তু চৰকাৰী প্ৰচেষ্টাত চৰকাৰী সিদ্ধান্ত মৰ্মে যি হ'বলৈ গৈ আছে তাৰ প্ৰতিবাদ কৰিছে তৰেণ বড়ো ডাঙৰীয়া আপুনি কি কয় যিটো যুক্তি দি আছে যে ওচৰে পাজৰে মানুহৰ মানসিকতা গঢ় লৈ উঠিছে হয়তো বড়ো মাধ্যমৰো একেই হ'ব পাৰে ছাত্ৰ ছাত্ৰী যিটো যুক্তি তেখেতে দিব বিচাৰিছে চৰকাৰৰ সেই ঠিক আছে বাস্তৱে চৰকাৰৰ সেই কথাটোৱে ক'ব বিচাৰে ভাবেনে আপুনি মাধ্যম আন্দোলন হৈছিলে বড়ো ভাষাৰ কাৰণে শ্বহীদ হৈছে কিন্তু তাৰ পৰিণতিত আজি যি ইংৰাজী মাধ্যমৰ প্ৰতি গতি কৰিছে তাৰ বিকল্প বা সমাধান সূত্ৰটো এইটোৱে হ'ব পাৰে নেকি যে আমি চৰকাৰী মাধ্যমৰ পৰা ইংৰাজী মাধ্যমৰ সুবিধা কৰি দিওঁ যিসকলে বিচাৰিছে যাবলৈ আজি সমাধান সূত্ৰটো কি আছে কোৱাৰ আগতে এটা কথা কওঁ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যাক ওদালগুৰিত গুলিয়াই মাৰিছিল দাদা কি নাম আছিল তেখেতৰ সম্পাদক আছিল বিহুৰাম বড়ো আজি বিহুৰাম বড়োৰ নামত ইংলিছ মিডিয়ামৰ স্কুল হয় আজি বিহুৰাম বড়ো ঠিক আছে কওক বড়ো ডাঙৰীয়া কওক তৰেণ বড়ো ডাঙৰীয়া কওক গুলিয়াই হত্যা কৰি তেওঁৰ নামত ইংলিছ মিডিয়াম স্কুল খুলিলে ৰঞ্জিতে যিটো কৈছে এইটো আমি ফিল কৰিছোঁ যে মাতৃভাষা যিবিলাক চৰকাৰী স্কুল আছে সেই স্কুলসমূহত মানে ছাত্ৰৰ যিটো এনৰলমেণ্ট কমি গৈছে আৰু অসম চৰকাৰে শিক্ষা বিভাগে এটা সিদ্ধান্ত লৈছে যিবিলাক স্কুলত নেকি 1:30 30জন ল'ৰা ছোৱালী নাই সেই স্কুলসমূহক মাৰ্জাৰ কৰা হ'ব আৰু তাত কিছুমান কণ্ডিশ্যন আছে LP স্কুলটো 1 কিলোমিটাৰ ৰেডিয়াছ ME স্কুল 3 কিলোমিটাৰ ৰেডিয়াছ আৰু হাই স্কুলটো 5 কিলোমিটাৰ ৰেডিয়াছ আৰু যদি এই মাৰ্জাৰৰ ক্ষেত্ৰত যদি আপোনাৰ হাইৱে পাৰ হ'ব লাগে নদী পাৰ হ'ব লাগে বা ৰেল লাইন পাৰ হ'ব লাগে তাৰ কিছুমান কনচিডাৰেশ্যনৰ কথা লিখা আছে এই সব মাৰ্জাৰটো আমি প্ৰতিবাদ কৰিছিলোঁ তাৰপিছত মাৰ্জাৰ আমি যোৱা 2021 চনৰ 19 ডিচেম্বৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীৰ লগত যেটো হাই লেভেল মিটিং হৈছিলে তাৰ বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো মানে প্ৰমুখ্যে শিক্ষামন্ত্ৰী আৰু অশোক সিংহাল বা আমি বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছিলোঁ তাৰ এটা সিদ্ধান্ত হৈছিলে যে কোভিড পৰিস্থিতিৰ কাৰণে অন্তত বড়ো মিডিয়ামটো বচাই ৰখাৰ ক্ষেত্ৰত মানে এই যে ডাইস্কট যেটো নেকি মাৰ্জাৰটো 2 বছৰলৈকে ৰেহাই দিয়াৰ এটা কথা আছিলে কিন্তু এইবাৰ নটিফিকেশ্যনত দেখিলোঁ গোটেই মাৰ্জাৰ প্ৰচেছটো IS বিলাকক DO বিলাকক BO বিলাকক মানে অৰ্ডাৰ দিছে যে মাৰ্জাৰটো ইমিডিয়েট কৰিব লাগে আৰু এমালগামেশ্যনটো আমি কোনো আমাৰ নাই এমালগামেশ্যনটো মেন্ডেটৰী বুলি কৈছে যে ক্লাছ 1 পৰা আপ টু 12 এই যদি মানে এমালগামেশ্যন হয় আমাৰ ক'বলগীয়া একো নাই এটো উইদিন দা কেম্পাছ হেতু কিন্তু এটা মডেল স্কুলৰ ক্ষেত্ৰত আমি এটা দাবী কৰিছিলোঁ যেটো অসম চৰকাৰে চাহ বাগান এলেকা মানে 117খন তেওঁলোকে কৈছে যদি 97 স্কুল এতিয়া হৈছে মডেল স্কুল ইন এছামিজ মিডিয়াম আৰু এতিয়া সৰ অঞ্চলতো মানে এই মডেল স্কুল কৰিম বুলি কৈছে আমি আদৰণি জনাইছো কিন্তু আমি কৈছো জাস্ট টু সেফগাৰ্ড আৱাৰ বড়ো মিডিয়াম হেতু কাৰণে আমি মডেল স্কুল 200 নহলে 100 মান আমি মডেল স্কুল বিচাৰিছিলো কিন্তু এতিয়া মডেল স্কুলৰ যেটো মডালিটি আমি দেখিবলৈ পালো আমাৰ হোমজলে কৈছে যে MLA বিলাকে নিজৰ কনস্টিটিউয়েন্সিৰ ভাল এটা স্কুল বাছি ল'ব এই বড়ো মাধ্যমে হোক বা অসমীয়া মাধ্যমে হোক সেই স্কুলটো আপোনাৰ কনভাৰ্সন কৰি ইংলিছ মাধ্যমত CBSE কোর্স কৰিব হেতুটো আমাৰ মানে আমি মানি ল'ব নোৱাৰো আৰু ইয়াত কথা কৈছে যে প্ৰত্যেকটা জিলাৰ 5 পৰা 10 খন মডেল স্কুল তেওঁলোকে এস্টাবলিশ কৰিব ইতিমধ্যে আপুনি জানে যে বিটিআৰৰ সেই এলেকাৰ ইংলিছ মাধ্যমৰ মডেল স্কুল ইতিমধ্যে তেওঁলোকে ওপেন কৰিছে আৰু এই ক্ষেত্ৰত সেই অঞ্চলৰ মানুহে যিবিলাকে বড়ো মাধ্যমৰ ল'ৰা ছোৱালী দিছে তেওঁলোকে বিৰাট এটা আপত্তি কৰিছে যে ইংলিছ মিডিয়ামৰ মডেল স্কুলটো ইয়াত পাতি পেলাই আমাৰ মাধ্যমৰ স্কুলবিলাকক এটা হেম্পাৰ হৈছে আৰু তেওঁলোকে SMDC আছে SMC আছে
মানে গাৰ্জেন এৱাৰনেছ প্ৰগ্ৰাম তেওঁলোকে কৰিব লাগে তেওঁলোকে নকৰে আৰু এনৰলমেণ্টটো ড্ৰাইভ কৰিব লাগে তেওঁলোকে নকৰে আমি বড়ো সাহিত্য সভা আৰু আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাই আমি গাৰ্জেন এৱাৰনেছ কৰিছিলোঁ টিচাৰ এৱাৰনেছ কৰিছিলোঁ 2019 চনত তথাপিও আমি দেখিছোঁ যে আমাৰ ৰঞ্জিতে কোৱা নিচিনা সদায় নিজৰ এটা বা দুটা ল'ৰা ছোৱালী এটা ভাল স্কুলত দিয়াৰ কাৰণে তেওঁলোকে চেষ্টা কৰে সেইকাৰণে ওচৰত এটা মানে প্ৰাইভেট স্কুল আছে বা মিছনাৰী স্কুল আছে তাত দি দিয়ে দিলে এই চৰকাৰী স্কুলত মানে সেইকাৰণে আমি ইংৰাজী ভাষাটোৰ প্ৰতি আকৃষ্ট হৈ গৈছে সেইকাৰণে আমি যুক্তি দিব বিচৰা হৈছে যদি NEPৰ গাইডলাইন মতে যদি ক্লাছ 3 ৰ পৰা আপোনাৰ হয় মানে 3 বছৰৰ পৰা যদি আপোনাৰ ক্লাছ 5 লৈকে মানে এডমিশ্যন দিয়ে ভাৰ্নাকুলাৰ মিডিয়াম হোম লেংগুৱেজৰ তেনেহ'লে নিশ্চয় ষ্টুডেণ্ট আহিব কিন্তু এতিয়া চৰকাৰী স্কুলত নাম লগোৱাৰ কাৰণে তাত মানে এডমিশ্যন লোৱাৰ কাৰণে মিনিমাম 6+ লাগে সেইকাৰণে গাৰ্জেনে ভাবে যে মই 6 বছৰ ল'ৰা ছোৱালী মই কিয় ৰাখাই নথওঁ গতিকে ইংলিছ মিডিয়াম মই দিলোঁ আৰম্ভণিটো তাৰ পৰা আহিছে আৰম্ভণিটো তাত হৈছে তাত অসুবিধাটো আমি দেখিছোঁ যে চৰকাৰে জাতীয় অনুষ্ঠানৰ লগত বা শিক্ষাবিদসকলৰ লগত আলোচনা নকৰি পেলাই এনেকৈ ধৰক আপোনালোকে জানে যে ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট এডুকেশ্যনটো এইটো কনকাৰেণ্ট লিষ্ট বা ষ্টেট লিষ্ট তেওঁলোকে এটা বস্তু এটা মানে গাইডলাইন কৰাৰ ক্ষেত্ৰত বা ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত তেওঁলোকে জাতীয় অনুষ্ঠান আছে ইয়াত শিক্ষাবিদ যথেষ্ট আছে মই যোৱাকালি টিভি নিউজত চাইছিলোঁ আপোনালোকৰ ইয়াতো ইণ্টাৰভিউ দিছিলে যে বহুত শিক্ষাবিদে আপত্তি কৰিছে যে এই আপত্তিবিলাকে সন্মান মানে সন্মানেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ চাৰি চাব লাগে যাতে ভৱিষ্যতে আমাৰ অসমীয়া মাধ্যমেই হওক বড়ো মাধ্যমেই হওক ভাৰ্নাকুলাৰ মিডিয়ামটো যাতে বাচি থাকে যাতে অনিষ্ট নহয় আৰু সেই ক্ষেত্ৰত সকলোৰে লগত আলোচনা কৰি যাতে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন কেৱল এটা মাত্ৰ কেবিনেটৰ সিদ্ধান্ত নহয় যদি সকলোকে বিশ্বাসত লৈ কৰিলেহেঁতেন আজি হয়তো এই পৰিৱেশটো নহ'লে তেনেহ'লে বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ আলোচনা শেষ অংশলৈ মই চমুকৈ যাব বিচাৰিম মিতালী শইকীয়া ইতিমধ্যে যুক্তি দিয়া হৈছে যুক্তি আগবঢ়োৱা হৈছে ৰঞ্জীৱ শৰ্মাই কৈছে যে ইংৰাজী মাধ্যমৰ প্ৰতি মানুহৰ সাধাৰণ লোকৰ বা অভিভাৱকৰ যিটো তেওঁলোকৰ মানসিকতা যিটো আকৰ্ষণ আৰু সেয়াই বাধ্য কৰিছে চৰকাৰী খণ্ডক যে ইংৰাজী মাধ্যমৰ প্ৰৱৰ্তন কৰক ইংৰাজী মাধ্যমতে যেহেতু ৰাইজে বিচাৰিছে অভিভাৱকে বিচাৰিছে আমি ব্যৱস্থাটো কৰি দিওঁ সাধাৰণ দৃষ্টিত কথাটো সেইধৰণে ক'ব বিচৰা হৈছে কি ভাবে আপুনিও এই কথাটো কিন্তু একেবাৰে নোহোৱাও নহয় যে ইংৰাজী মাধ্যমৰ প্ৰতি এছামৰ ধাউতি বাঢ়িছে হয়তো সুবিধা অধিক দেখা পাইছে হয় সেইটো কথা হয় সত্য হয় কিন্তু কথাটো হৈছে যে আমি দুটা বিষয় প্ৰাথমিক পৰ্যায়ৰ পৰা শিক্ষা দিলে যে ইংৰাজী বিষয় পাৰ্গত হ'ব সেই ধৰণৰ কথা একো নাই আমি দেখি আছোঁ অসমত ইতিমধ্যে বহুত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহে সুনাম কঢ়িয়াই আনিছে আমি যদি গুৱাহাটী জাতীয় বিদ্যালয়ৰ কথা কওঁ দেখিছোঁ তাৰ পৰা বহুত ল'ৰা ছোৱালীয়ে গৈ বিদেশতো উচ্চ শিক্ষা লৈ আছে গতিকে এটা কথা ঠিক যে ভাষাটো কেতিয়াও এটা হেৰি হ'ব নোৱাৰে ভাষা এটা মাধ্যম যি মাতৃভাষা শিকাৰ যি ভাষা কেতিয়াও প্ৰতিবন্ধক হ'ব নোৱাৰে গতিকে আমি ভাবোঁ মাতৃভাষা শিক্ষা দিয়াই আপোনাৰ শ্ৰেষ্ঠ কথা যিহেতু আমি চবেই জানো জাৰ্মান ভাষাৰ লাষ্ট লেচনৰ কথা আমি সকলোৱে শুনিছোঁ গতিকে আমি সেই ধৰণে এটা ভাষাক মৃত্যুৰ মুখলৈ ঠেলি দিয়াটো উচিত নহ'ব বুলি মই ভাবোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আপোনাৰ ওচৰলৈকে আহিছোঁ শেষৰটো মন্তব্যৰ বাবে যুক্তি আগবঢ়োৱা হৈছে আপোনাক উদাহৰণ ব্যক্তিগতভাৱে উদাহৰণ দিও কৈছে যে আপোনাৰ আশে পাশে কি আপুনি দেখিছে হয় মই তিনিটা কথা ক'ম এটা আমাৰ বড়ো সাহিত্যকৰ সভাপতি সন্মানীয় তৰুণ বড়ো ডাঙৰীয়াই খুব যুক্তিপূৰ্ণ কথা এটা কৈছে সেইটো আমি উপলব্ধি কৰিব লাগিব যে যিকোনো পিতৃ মাতৃয়ে ল'ৰা ছোৱালী ভাল শিক্ষানুষ্ঠানত পঢ়ুৱাব খোজে আমাৰ প্ৰি প্ৰাইমেৰী ষ্টেজটো নাই প্ৰাক প্ৰাথমিক স্তৰ নাই সেইকাৰণে আমি কৈছোঁ অসমীয়া মাধ্যম বড়ো মাধ্যম মাতৃভাষা মাধ্যমত প্ৰাক প্ৰাথমিক স্তৰ সকলোতে খুলিব লাগে খুলিলে গোটেই পৰিস্থিতি পৰিৱৰ্তন হ'ব এতিয়া জাতীয় বিদ্যালয় নুনমাটি ব্যক্তিগত খণ্ডৰ বিদ্যালয় তাত অংকুৰত চিট নাপায় তাত লটাৰী হয় এক যোৰহাট বাল্য ভৱন 1950 চনত স্থাপন হোৱা অসমীয়া মাধ্যমৰ মন্ত্ৰেশ্বৰী স্কুল চিট নাপায় তাত 2 3 যোৰহাটৰ 4 নম্বৰ ৱাৰ্ড প্ৰাথমিক বিদ্যালয় প্ৰাক প্ৰাথমিক স্তৰত চিট নাপায় তেজপুৰ চিলভাৰ জুবিলি প্ৰাথমিক বিদ্যালয় প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক বিদ্যালয় আছে চিট নাপায় প্ৰায় 1000 ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰে এনেকুৱা মই এখন দীঘলীয়া তালিকা দিব পাৰোঁ য'ত সফল কাহিনী আছে অৰ্থাৎ অসমীয়া মাধ্যম বড়ো মাধ্যম মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত প্ৰাক প্ৰাথমিক স্তৰ খোলাৰ ব্যৱস্থা কৰক
গোটেই ব্যৱস্থা সলনি হ'ব এক দুই নম্বৰ ৰঞ্জিত শৰ্মা ডাঙৰীয়াই কৈ গৈছে মোৰ ওচৰত এটা জাতীয় কটন কলেজিয়েটৰ কথা কৈছে মই যোৰহাট বাল্যভৱনটো পঢ়া নিজৰ পৰা LP স্কুলটো পঢ়া কটন কলেজিয়েটটো পঢ়া চাওক চৰকাৰী শিক্ষানুষ্ঠানৰ যিটো পৰিৱেশৰ কথা কৈছে তাৰ কাৰণে জগৰীয়া কোন চৰকাৰসমূহ মই এইখন চৰকাৰ বুলি ক'ব খোজা নাই যিমানবোৰ চৰকাৰ আছে চৰকাৰসমূহে চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি যিটো মনোযোগ দিব লাগে দিয়া নাছিল তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল জগৰীয়া নহয় অভিভাৱকসকলো জগৰীয়া নহয় কটন কলেজিয়েট স্কুল আমি পঢ়া স্কুল আজি প্ৰায় কিছুদিন আগতে আপোনালোকে বাতৰি কাকতৰ বাতৰি জংঘল লেতেৰা পেতেৰা আছিল তাত প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ এটা ঐক্যবদ্ধভাৱে মাত মাতাৰ কাৰণে তাৰ ৰং চং দি এটা পৰিৱেশ এটা কৰিছে এতিয়া আমাৰ চৰকাৰী মাধ্যমৰ যিসমূহ বিদ্যালয় এই বিদ্যালয়সমূহত যদি এটা পৰিৱেশ যদি দিয়া হয় আন্তঃগাঁথনি যদি ভাল কৰা হয় এটা আকৰ্ষণীয় যদি কৰা হয় মই ভাবোঁ যে ইয়াত আৰু বেলেগ কথা আহিবই নোৱাৰে আৰু কটন কলেজিয়েট হয় একাডেমি হওক TC স্কুলত এইবাৰ ষ্টেণ্ড কৰিছে ব্যক্তিগত খণ্ডত অসমীয়া মাধ্যমৰ বিদ্যালয় জাতীয় বিদ্যালয় যিটো সফল হয় তাত যিটো সফলতাৰ কাহিনী যিটো মেথডেৰে পঢ়ায় সেইটো যদি আমি চৰকাৰী খণ্ডৰ বিদ্যালয় আনিব পাৰোঁ কি অসুবিধা এইবাৰ ইংৰাজী মাধ্যমৰ ফলাফল ভাল হৈছে ঠিক আছে যিটো মেথডৰ জৰিয়তে ইংৰাজী মাধ্যমৰ ফলাফল ভাল হৈছে সেইটো আমাৰ চৰকাৰী মাধ্যম অসমীয়া বড়ো বা মাতৃভাষা মাধ্যমত কিয় আনিব নোৱাৰোঁ গোটেই মূল কথা হ'ল মনোবৃত্তি ইচ্ছাটো যদি থাকে তেতিয়াহ'লে অসমীয়া বড়ো মাতৃভাষা মাধ্যমৰ জয়যাত্ৰা অব্যাহত ৰাখিব পাৰি আৰু সেইকাৰণে আমি চৰকাৰক ক'ব খুজিছোঁ চৰকাৰৰ লক্ষ্য হ'ব লাগে চৰকাৰী খণ্ড অসমীয়া মাধ্যম বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ শিক্ষা অনুষ্ঠানৰ জয়যাত্ৰাক অব্যাহত ৰাখিবলৈ ব্যৱস্থা কৰিব লাগে অসমত অসমীয়া মাধ্যম বড়ো মাধ্যম আৰু সকলো জনজাতীয় জনগোষ্ঠীয় ভাষাৰ বিকাশৰ ব্যৱস্থা কৰিব লাগে সৰু কথা এটা এজন ছাত্ৰৰ বা ছাত্ৰীয়ে ইংৰাজী ভাষাটো বেয়া পায় কিন্তু তেওঁ অংকৰ বিজ্ঞান বিৰাট প্ৰিয় এতিয়া যেতিয়া ইংৰাজী মাধ্যমত পঢ়াবলৈ যাব তেওঁ তাৰ পৰা কিন্তু আঁতৰি যাব ড্ৰপ আউটৰ সংখ্যা বাঢ়িব এইটো আমাৰ সংজ্ঞা সেইকাৰণে আজি আমি ক'ব খোজোঁ যে সদৌ অসম সাহিত্য সভা বড়ো সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থাই আজি যিবোৰ প্ৰশ্ন আমি উত্থাপন কৰিছোঁ যিবোৰ বিষয় উত্থাপন কৰিছোঁ যে চৰকাৰৰ এই বিষয়টো অদূৰদৰ্শিতা হৈছে অবিজ্ঞানসন্মত অযুক্তিকৰ অপ্ৰয়োজনীয় হৈছে অপ্ৰয়োজনীয় সিদ্ধান্ত পুনৰ বিবেচনা কৰি প্ৰত্যাহাৰ কৰিব লাগে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছোঁ কিন্তু আমি কৈছোঁ কাৰণে এইটো সন্মানৰ প্ৰশ্ন হিচাপে নলয় যুক্তিৰে আলোচনাত বহিব লাগে বিবেচনা কৰি সিদ্ধান্তবোৰ প্ৰত্যাহাৰ কৰিবলৈ আমি আহ্বান জনাইছোঁ ইয়াৰ পিছত আমি কাৰ্যসূচী কিছুমান লৈছোঁ আমি অতি সোনকালে 4টা সংগঠনে মুখ্যমন্ত্ৰীলৈ আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম যৌথ স্মাৰকপত্ৰ এক দুই নম্বৰ আমি অসমৰ প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় চলে সকলো শিক্ষক সংগঠনৰ লগত আমি আলোচনা মিলিত হ'ম এখন আলোচনা সভা হ'ব তাৰপিছত অসমৰ সকলো জনজাতীয় জনগোষ্ঠীয় সংগঠনৰ লগত এখন আলোচনা সভা হ'ব আৰু তাৰপিছত এখন আমি শৈক্ষিক অভিৱৰ্তনৰ পৰিকল্পনা কৰিছোঁ মই পুনৰ কৈছোঁ যে অসমত অসমীয়া মাধ্যম বড়ো মাধ্যম মাতৃভাষা মাধ্যম আৰু সকলো জনজাতীয় জনগোষ্ঠীয় ভাষাৰ বিকাশ হ'ব লাগিব জয়যাত্ৰা অব্যাহত ৰাখিব লাগিব চৰকাৰী খণ্ডৰ জয়যাত্ৰা অব্যাহত ৰাখিব লাগিব ঠিক আছে ধন্যবাদ ৰঞ্জিত শৰ্মাৰ উত্তৰটো দিয়ক খুব কম সময় আছে 1 মিনিটৰ ভিতৰত চাওক ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে এটা বৰ সুন্দৰ কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যিটো কথা সমুজ্জ্বলাই কৈ আছিলে এইমাত্ৰ সেইটো যে 75 বছৰে আমি এটা মডেল ট্ৰাই কৰিলোঁ স্বাধীনতাৰ পৰৱৰ্তী সময়ত 75টা বছৰ পাৰ হৈছে এতিয়া অহা 25 বছৰ আমি এটা নতুন মডেল ট্ৰাই কৰাত আপত্তিটো ক'ত সেইটো হ'ব লাগে দুই নম্বৰ কথা যিটো কথা চৰকাৰী মাধ্যম আৰু ভাষাৰ কথা কৈছে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এই চৰকাৰখন অসমীয়া ভাষা সুৰক্ষা আৰু অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিৰ কাৰণে দায়বদ্ধ আৰু ইয়াৰ কাৰণে সকলো ধৰণৰ কাম কৰিবলৈ প্ৰস্তুত 96খন মডেল হাইস্কুল অসমীয়া মাধ্যমৰ চাহ বাগানত স্থাপন কৰি পেলাই আমি তাৰ এটা উৎকৃষ্ট উদাহৰণ ইতিমধ্যে দি থৈছোঁ আগলৈ এনেকুৱা কাম হৈ থাকিব এই গোটেই আঁচনিৰ এটাই উদ্দেশ্য অসমৰ যুৱশক্তিক ভাৰতবৰ্ষৰ নেতৃত্বলৈ লৈ যোৱা আজি চাওক দিল্লী পুলিচৰ কমিশ্যনাৰ অসমৰ হ'ব লাগে যেনেকৈ IBৰ চিফ এতিয়া তপন ডেকা হ'ল আমি গৌৰৱ কৰোঁ ভাৰতবৰ্ষৰ 40খন চহৰৰ যদি কমিশ্যনাৰ আজি কাইলৈ অসমীয়া হয় তাতকৈ ডাঙৰ জাতীয়তাবাদ কিবা হ'ব পাৰে নেকি সেই জাতীয়তাবাদ ভাৰতবৰ্ষ অসমীয়া জাতীয়তাবাদৰ সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই ব্যৱস্থা চৰকাৰে লৈছে আৰু ই এটা অতি প্ৰগতিশীল বৈজ্ঞানিক এটা ব্যৱস্থা চাহ বাগানত যেনেকৈ কিন্তু আপুনি কৈছিলে যে আলোচনা হোৱাৰ স্কোপ আছে বুলি আপুনি কৈছিলে আলোচনা হ'ব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ চাৰিটাকৈ জাতীয় সংগঠনে যিহেতু যৌথভাৱে কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সিদ্ধান্তখিনিৰ ওপৰত ইতিমধ্যে কৈছে ভট্টাচাৰ্য ডাঙৰীয়া যে স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীক দিয়া হ'ব আৰু কেবিনেটৰ সিদ্ধান্ত মৰ্মে যে এই নটিফিকেশ্যন ওলাইছে কাৰ্যকৰীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰা হৈছে সেয়া নহয় যাতে সকলোৰে লগত এটা বৈঠকত মিলিত হয় এক উমৈহতীয়া সিদ্ধান্তত আহে সেয়া গুৰুত্বপূৰ্ণ প্ৰসংগ কাৰণ জড়িত হৈ আছে অসমৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত ইয়াৰ লগে লগে সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ